হেল্ল' এভৰিৱান। আজি আমি ডাইৰেকশ্যন টেষ্টটো ষ্টাৰ্ট কৰিছোঁ, ৰিজনিং ষ্টাৰ্ট কৰি দিছোঁ। ঠিক আছে, তো মেথছত আমি 3 দিন ক্লাছ কৰিলোঁ। ঠিক আছে, তো মেথছত আমি বেছিকখিনি অলপ ষ্টাৰ্ট কৰিছিলোঁ আৰু বহুতখিনি আছে, বহুতখিনি টপিক আমি লৈ যাম ডেফিনেটলি। আৰু মেথছটো বহুত ইণ্টাৰেষ্টিং হয় আৰু মই তোমালোকক শ্বৰ্টকাট টেকনিক কেনেকৈ এপ্লাই কৰিব লাগে এক্সামৰ কাৰণে মই তোমালোকক প্ৰপাৰ ষ্ট্ৰেটেজি দি পেলাই লৈ গৈ আছোঁ। আৰু যদি তোমালোকে ক্লাছবিলাক ভালকৈ চোৱা দেন ডেফিনেটলি তোমালোকে বুজি পাবা, আৰু প্লাছ তোমালোকে যোনখিনি বুজি নোপোৱা তোমালোকে সুধিবা, তো সেইখিনি বুজাই দিবৰ কাৰণে ডেফিনেটলি আমি আছো। অ'কে, তো ফাৰ্ষ্ট কথা হৈছে কি আমি প্ৰপাৰলি আমি ষ্ট্ৰেটেজি বনাই যাব লাগিব। ঠিক আছে, ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে, আৰু এইটো ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ক্লাছ কৰা গৈছে। আৰু তোমালোকে যদি চোৱা এডিআৰ চিলেবাছটো ডে বাই ডে বহুত ডাঙৰ হৈ আহিছে, বহুত ডাঙৰ হৈ আহিছে। চ' এডিআৰ চিলেবাছটো মানে কি হয়, টাফ হৈ আহিছে, আগৰ নিচিনা নহয়, ইজি নহয়। ঠিক আছে, আৰু আমাৰ মেক্সিমাম ষ্টুডেণ্টে ৰেকৰ্ডেডখিনি চাই আছে। ঠিক আছে, চ' যিখিনি ষ্টুডেণ্টে মানে আমাৰ গ্ৰুপত জইন হৈ আছে, চ' সেইখিনিক মই ৰিকুৱেষ্ট কৰিম, এইটো ভিডিঅ' যদি ৰেকৰ্ডেড তোমালোকে চাই আছা তেনেহ'লে তোমালোকে যিমানখিনি পাৰা লাইভ ক্লাছ জইন কৰা। ঠিক আছে, তেতিয়া লাইভ ডাউটবিলাক তোমালোকে সুধিব পাৰিবা। ৰেকৰ্ডেড ক্লাছবিলাকত ঠিক আছে, ঠিকে আছে, কিন্তু সেই মটিভেশ্যনটো পোৱা নাযায়। কিন্তু আমি যদি লাইভ ক্লাছবিলাক আমি এটেণ্ড কৰোঁ দেন ডেফিনেটলি আমি লাইভ আমাৰ ডাউটখিনি আমি সুধিব পাৰিম লাইভ। লগতে আমাৰ এটা কম্পিটিশ্যন হৈ যায়। ঠিক আছে, কেনেকৈ কম্পিটিশ্যন হৈ যায়, যিখিনি তোমাৰ লগত থাকিব তোমালোকৰ লগৰখিনি কোনে কিমান বেছি আনচাৰ দি আছে সেইখিনি লাইভ আমি গম পাম। ঠিক আছে, চ' সেইটো কাৰণে লাইভ ক্লাছ এটেণ্ড কৰাটো বহুত বেছি প্ৰয়োজনীয়। আৰু মেক্সিমাম যিহেতু ষ্টুডেণ্টে ৰেকৰ্ডেড ক্লাছ চাই আছে, চ' সেইকাৰণে মই ৰিকুৱেষ্ট কৰিম যে লাইভ ক্লাছটো তোমালোকে এটেণ্ড কৰিবা। আৰু এইটো কি হয়, আমি 10 days আমাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে যিহেতু এইটো ফ্ৰী আছে, যিখিনি অফলাইন ক্লাছ কৰি আছে তেওঁলোকৰ কাৰণে, চ' তেওঁলোকৰ বেছিকখিনি ক্লিয়াৰ হ'ব। ঠিক আছে, আৰু যিখিনি ষ্টুডেণ্টে ভাবিছে যে মোৰ ডাইৰেকশ্যন টেষ্ট অলমষ্ট ক্লিয়াৰ হৈ আছে, চ' তেহেঁতি জইন কৰিব পাৰা। ইয়াত বহুতখিনি মই শ্বৰ্টকাট তোমালোকক দেখুৱাবলৈ গৈ আছোঁ। অ'কে, চ' আমি ষ্টাৰ্ট কৰিছোঁ, লেটছ ষ্টাৰ্ট। তো ফাৰ্ষ্ট কথা হৈছে কি ডাইৰেকশ্যন টেষ্ট পৰীক্ষাত কেইটা আহিব পাৰে ষ্টেট গভৰ্ণমেণ্ট এক্সামত। এইবাৰ তোমালোকে ভাবি লোৱা যে 3টা 4টা কুৱেশ্যন ডাইৰেকশ্যন টেষ্টত হ'ব পাৰে। চ' ডাইৰেকশ্যন টেষ্টত আগৰ নিচিনা চিম্পল কুৱেশ্যন নহয়, অকণমান হাই লেভেললৈকে যাব পাৰে। ঠিক আছে, ডিগ্ৰী লেভেলৰ পেপাৰখনত তো এডিআৰি কাৰণে কৈ আছোঁ। আৰু লগতে কি হয়, আমাৰ হাইকোৰ্টৰ পেপাৰটো আমাৰ কি দেখা যায়, আমি ডাইৰেকশ্যন টেষ্টৰ কুৱেশ্যন দেখিবলৈ পাওঁ। আৰু লগতে আমি বাকী যিখিনি ষ্টেট গভৰ্ণমেণ্ট এক্সামবিলাক আছে তাতো আমি দেখিবলৈ পাওঁ। চ' আমি প্ৰথম হৈছে কি আমাৰ প্ৰাইম ডাইৰেকশ্যন। ঠিক আছে, আৰু আমাৰ চাব ডাইৰেকশ্যন বিলাক থাকিব। প্ৰাইম ডাইৰেকশ্যন আৰু চাব ডাইৰেকশ্যন বুলি কোৱাৰ লগে লগে আমি কি বুজিম, প্ৰথম কথা তোমালোকক মই এটা বস্তু দেখুৱাই দিছোঁ। নৰ্মেলি সকলোৱে গম পায়, ওপৰত যোনটো আছে দেখা পাই আছে তোমালোকে, এইটো নৰ্থ ডাইৰেকশ্যন হয়। আৰু যোনফালে ৰাইটৰ ফালে আছে একজেক্টলি এইটো ইষ্ট ডাইৰেকশ্যন হয়। ঠিক আছে, নৰ্থ ইষ্ট চাউথ আৰু ৱেষ্ট হয়। ঠিক আছে, তো নৰ্থ আৰু ইষ্টৰ মাজত তোমাৰ নৰ্থ ইষ্ট আছে। ঠিক আছে, য'ত নেকি মই এইটো নৰ্থ ইষ্ট বুলি কৈছোঁ। অ'কে, এইটো নৰ্থ ডাইৰেকশ্যন হৈ গ'ল, এইটো ইষ্ট ডাইৰেকশ্যন হৈ গ'ল, আৰু এইটো তোমাৰ চাউথ ডাইৰেকশ্যন, আৰু দেন তোমাৰ ৱেষ্ট ডাইৰেকশ্যন হৈ গ'ল। এইটো নৰ্থ ইষ্ট ডাইৰেকশ্যন আহিব, তাৰপিছত এইটো চাউথ ইষ্ট ডাইৰেকশ্যন আহিব, আৰু এইটো চাউথ ৱেষ্ট ডাইৰেকশ্যন আহিব, দেন চাউথ নৰ্থ ৱেষ্ট ডাইৰেকশ্যন। অ'কে, আমাৰ আৰ্থখন তোমাৰ 23 পইণ্ট তোমাৰ 5 ডিগ্ৰীত যিহেতু টিল্টেড, মানে অকণমান মানে হেৰি হৈ আছে, বেণ্ড হৈ আছে। ঠিক আছে, চ' আমি ইয়াৰ কাৰণে আমি গম পাওঁ যে ইয়াৰ ছিজনবিলাক আমাৰ থাকে। যি নহওক, আমি ওপৰৰ পাৰ্টটো যোনটো থাকিব সেইটোক আমি নৰ্থ পল বুলি কওঁ, আৰু তলৰটো আমি চাউথ পল বুলি কওঁ। ঠিক আছে, আৰু যেনেকে এণ্টাৰ্কটিক আৰু আৰ্কটিক চাৰ্কেল বুলি কওঁ, ঠিক তেনেদৰে আমি ইয়াত নৰ্থ পল আৰু এইটো চাউথ পল বুলি ক'ম। ঠিক সেইদৰে আমি যিহেতু ওপৰত নৰ্থ বুলি ধৰি লৈছোঁ আৰু তলত চাউথ বুলি ধৰি লৈছোঁ, আৰু এইটো চাইডত তোমাৰ কি হ'ব, ইষ্ট হ'ব, আৰু এইফালে আমাৰ ৱেষ্ট হ'ব। ঠিক আছে, আমাৰ আৰ্থখন ৱেষ্টৰ পৰা ইষ্টলৈ মুভ কৰে বুলি তোমালোকে সকলোৱে জানা, এণ্টি ক্লক ৱাইজত। ঠিক আছে, এতিয়া আমি ইয়াত ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ দুটা পঢ়িব লাগিব। ডাইৰেকশ্যন টেষ্টত তোমালোকক দুটাই লাগিব। ঠিক আছে, ক্লক ৱাইজ ডাইৰেকশ্যন কোনটো হয়, এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যন কোনটো হয়, লগতে আমাৰ শ্বেডো কনচেপ্টটো ইয়াত আমি ইউজ কৰিম, আৰু শ্বেডোটো তোমালোকক জানিব লাগিব। ঠিক আছে, তো আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথম হৈছে আমাৰ মেইন ডাইৰেকশ্যন, প্ৰাইম ডাইৰেকশ্যন বুলি কোৱাৰ লগে লগে আমি 4টা পাই আছোঁ, নৰ্থ ইষ্ট আৰু চাউথ ৱেষ্ট। অ'কে, তো নেক্সট হৈছে তোমাৰ চাব ডাইৰেকশ্যনটো নৰ্থ ইষ্ট, চাউথ ৱেষ্ট এণ্ড নৰ্থ ৱেষ্ট। অ'কে, চ' এতিয়া আমি কি কৰিম, তো এইকেইটা আমাৰ যিহেতু ডাইৰেকশ্যন হৈ গ'ল, সদায় তোমালোকে মনত ৰাখিবা, যদি তোমালোকে কেনেবাকে নৰ্থ ডাইৰেকশ্যনটো যদি ইয়াত ৰাখা তেনেহ'লে তাৰ একজেক্টলি ৰাইট ডাইৰেকশ্যন তোমাৰ ৰাইটত 90 ডিগ্ৰী তোমাৰ ৰাইটত তোমাৰ ইষ্ট ডাইৰেকশ্যনটো হ'ব, মনত ৰাখিবা। ঠিক আছে, চ' ইয়াৰ মানে কি হয়, ইয়াৰ যোনটো এংগল যদি আমি ল'বলৈ যাওঁ তেনে নৰ্থ ইষ্টটো যদি আমি অকণমান দীঘল কৰি দিওঁ, ডাঙৰ কৰি দিওঁ, ঠিক আছে, তেতিয়া তোমালোকে বুজি পাবা এইটো 45 ডিগ্ৰী হৈ আছে। অ'কে, নেক্সট এইটো কিমান হৈছে, 45 ডিগ্ৰী। তো দুটা 45 90 ডিগ্ৰী হৈ আছে। ক্লিয়াৰ হৈছে তোমালোকৰ নিশ্চয়। চ' ইয়াত তোমাৰ কি হ'ব, আমি গম পালোঁ যে এইটো 45 ডিগ্ৰী, আৰু এইফালে 45 ডিগ্ৰী হ'ব। আৰু তোমাৰ সকলোৱে তোমালোকে মনত ৰাখিবা, ইষ্টৰ একজেক্টলি তোমাৰ ৰাইটত তোমাৰ চাউথ ডাইৰেকশ্যন হ'ব। ঠিক আছে, তো ইয়াৰ ৰাইট চাইডত এইটো হৈ আছে। ঠিক আছে, চ' আমাৰ কি হয়, ইয়াত তোমাৰ চাউথ ডাইৰেকশ্যনটো আহিব। ঠিক আছে, একজেক্টলি তোমাৰ কি হ'ব, ৰাইটত, আৰু আমাৰ এইফালে তোমাৰ
সাউথ ইষ্ট আহি যাব, ঠিক আছে। তো এইফালে অ'কে, চ' আমি তেনেকে কৰি গৈ আছো, কেনেকে কৰি আছো, এইটো নৰ্থ মানি চলি আছো এইটো চাইডত, আৰু এইফালে তোমাৰ তলৰ ফালে ইষ্ট, মানে নৰ্থৰ একজেক্টলি ৰাইটত আমি ইষ্ট ধৰি আছো, অ'কে। আৰু ইষ্টৰ একজেক্টলি ৰাইটত তোমাৰ আহি যাব চাউথ ডাইৰেকশ্যন, অ'কে। ঠিক সেইদৰে তোমাৰ চাউথৰ একজেক্টলি তোমাৰ কি হ'ব, তেনেকে আমি গৈ থাকিব ডাইৰেকশ্যনটো, তেনেকে আমাৰ আমি যদি চাওঁ তাৰ লগতে আমাৰ কি হয়, ৱেষ্ট ডাইৰেকশ্যনটো আমাৰ আহি গৈছে, অ'কে। তো এতিয়া তোমালোকে এটা বস্তু মন কৰিবা, তোমালোকে এইটো চাউথ ৱেষ্ট বুলি ক'ব, চাউথ আৰু নৰ্থ, যিহেতু নৰ্থ নৰ্থ যেনেকে আমি নৰ্থ ইষ্ট বা নৰ্থ আমি নৰ্থ ৱেষ্ট বুলি কওঁ, ঠিক সেইদৰে চাউথত চাউথ ইষ্ট আৰু চাউথ ৱেষ্ট বুলি কয়, ঠিক আছে। চ' এইকেইটা আমি ডাইৰেকশ্যন য'তেই যি নলওঁ লাগিলে, তাত আমাৰ কি হয়, নৰ্থৰ একজেক্টলি অপজিটত সদায় চাউথ থাকিব, মনত ৰাখিবা তোমালোকে। আৰু ইষ্টৰ সদায় অপজিটত ৱেষ্ট থাকিব, মানে সূৰ্য পূব ফালে উদয় হৈ পেলাই পশ্চিম ফালে মাৰ যায়, সেইটো তোমালোকে সকলোৱে জানা। আৰু নৰ্থৰ অপজিটত চাউথ থাকে, ঠিক সেইদৰে চাউথৰ অপজিটত ডেফিনেটলি নৰ্থ থাকিব, আৰু ৱেষ্টৰ অপজিটত তোমাৰ ইষ্ট থাকিব। এইটো কেতিয়াও নাপাহৰিবা, তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, নৰ্থ ৱেষ্ট এইটো। এইফালে তোমাৰ এইটো নৰ্থ ৱেষ্ট আহি গ'ল, ঠিক আছে, চৰি, এইটো তোমাৰ য়েছ চাউথ ইষ্ট আহি গ'ল, ঠিক আছে। এইটো তোমাৰ চাউথ ৱেষ্ট আহি গ'ল, ঠিক আছে। আৰু এইফালে নৰ্থ ইষ্ট আহি গ'ল, অ'কে। ক্লিয়াৰ হৈছে নিশ্চয়। তো তুমি য'তে হেৰি নকৰা লাগিলে, তুমি ডাইৰেকশ্যনটো যোনফালে নিদিয়া লাগিলে, তোমাৰ এইফালে যদি তুমি নৰ্থ ডাইৰেকশ্যন বুলি কোৱা, এইফালে ঠিক আছে, নৰ্থ ডাইৰেকশ্যন বুলি যদি তুমি কোৱা, তেতিয়াহ'লে নৰ্থৰ একজেক্টলি ৰাইট ডাইৰেকশ্যন যোনটো হ'ব, ঠিক আছে। এইফালে আমি মুভ কৰি আছো ন, মুখখন কোনটো ফেচ, এইফালে নৰ্থ আছে, হয়নে? তো ইয়াৰ একজেক্টলি তোমাৰ ৰাইটত তোমাৰ হৈ যাব 90 ডিগ্ৰী ৰাইটত তোমাৰ সদায় ইষ্ট ডাইৰেকশ্যনটো আহিব, ঠিক আছে। তেতিয়াহ'লে নৰ্থৰ অপজিটত কি আহিছে, নৰ্থৰ একদম অপজিটত তোমাৰ সদায় চাউথ ডাইৰেকশ্যন হৈ যাব। আৰু ইষ্টৰ একজেক্টলি অপজিটত তোমাৰ কি ডাইৰেকশ্যন হৈ যাব, তোমাৰ ৱেষ্ট ডাইৰেকশ্যন হৈ যাব, বুজি পালা? তো এটা কথা মনত ৰাখিবা, ৱেষ্ট ডাইৰেকশ্যনটো সদায় নৰ্থৰ লেফ্টৰ ফালে থাকে। তোমালোকে মন কৰিবা, নৰ্থৰ লেফ্টত সদায় তোমাৰ কি হ'ব, সদায় ৱেষ্ট ডাইৰেকশ্যন থাকিব, আৰু নৰ্থৰ সদায় ৰাইটত তোমাৰ কি হ'ব, সদায় ইষ্ট ডাইৰেকশ্যনটো থাকিব। সদায় মনত ৰাখিবা এইটো কথা, নৰ্থৰ অপজিটত চাউথ হৈ যাব, আৰু তোমালোকৰ ৱেষ্টৰ অপজিটত ইষ্ট হৈ যাব, মানে ইষ্টৰ অপজিটত ৱেষ্ট হৈ যাব। তো এংগল বিলাক মন কৰিলে তোমালোকে কিমান হয়, একজেক্টলি 90 ডিগ্ৰীত হ'ব, আৰু তাৰ মাজত যদি আমি ভাগ কৰি দিওঁ, তেতিয়াহ'লে 45 কে পৰিব। এইটো হৈছে তোমাৰ প্ৰাইম ডাইৰেকশ্যন আৰু চাব ডাইৰেকশ্যনৰ প্ৰথম আমি বেছিক খিনি, ঠিক আছে। তাৰপিছত আৰু এটা ষ্টেপ আমি ওপৰলৈ যাওঁ। ইয়াত যদি কাৰোবাৰ কিবা কুৱেশ্যন থাকে সুধিব পাৰিবা, ঠিক আছে। চ' ইয়াত অকমান ব্লাৰ আহি আছে, তো একো নাই, ইগন'ৰ কৰি ল'বা। তো ইয়াত আমি অলপ দেৰি আগতে মই কৈছিলো ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ বহুতে বুজি নাপায়, তো সেইকাৰণে মই ঘড়ী আঁকি পেলাই তোমালোকক দেখুৱাই দিছো, ডায়গ্ৰাম বনাই পেলাই, অ'কে। চ' ইয়াত কি হৈছে, ক্লক ৱাইজ ঘড়ী কাটা দিশত যোনফালে ঘড়ীটো ঘূৰি আছে, তোমাৰ ঘড়ীটো যদি হাতত পিন্ধি আছে, তেনেহ'লে তুমি চাব পাৰিবা যোনফালে তোমাৰ ঘড়ীটো ঘূৰি আছে, সেইফালে ক্লক ৱাইজ বুলি ক'বা, আৰু যোনটো ঘড়ী অপজিট দিশত, ঠিক আছে, কাটাবিলাক তাৰ বিপৰীত ফালে, তাক এণ্টি ক্লক ৱাইজ বুলি ক'ব, ঠিক আছে। ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ গম পালে, ঘড়ী কাটা দিশত এইটো ক্লক ৱাইজ, আৰু অপজিট এইফালে এণ্টি ক্লক ৱাইজ, ঠিক আছে। চ' তোমালোকে বুজি পাইছা নিশ্চয়, ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ বুলি কোৱাৰ লগে লগে। এতিয়া ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজত সদায় মনত ৰাখিবা, তোমাৰ নৰ্থৰ ফালে যদি তুমি আছা, তেনেহ'লে তোমাক যদি ক্লক ৱাইজ মুভমেণ্ট বুলি কয়, ক্লক ৱাইজত সি ঘূৰিলে, তেতিয়াহ'লে সদায় সি ইষ্টৰ ফালে ঘূৰিব। আৰু এণ্টি ক্লক ৱাইজত যদি ঘূৰিছে বুলি কয়, তেতিয়াহ'লে সি তোমাৰ কি হয়, ৱেষ্টৰ ফালে ঘূৰিব। তোমালোকে সদায় এই কথাখিনি মনত ৰাখিবা। কি ক'লো মই, যেতিয়া ক্লক ৱাইজত যাব, তোমাৰ চাউথৰ পৰা যদি গৈছে কেনেবাকে, তেনেহ'লে ক্লক ৱাইজত গ'লে সি ৱেষ্টৰ ফালে যাব একজেক্টলি, আৰু যদি ৱেষ্টৰ পৰা ক্লক ৱাইজত যায়, তেনেহ'লে নৰ্থ বা ইষ্টৰ ফালে সি গৈ যাব, ঠিক আছে। চ' এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। ক্লক ৱাইজ বুলি কোৱাৰ লগে লগে কি ক'ব, যদি এজন মানুহ ইষ্টৰ ফালে গৈ আছে, সি ইষ্টৰ ফালে যোৱাৰ পিছত 90 ডিগ্ৰী তোমাৰ এণ্টি ক্লক ৱাইজত মুভ কৰিছে বা ঘূৰিছে, তেতিয়াহ'লে তোমাৰ ডাইৰেক্টলি তোমাৰ কি হ'ব, নৰ্থৰ ফালে হ'ব, বুজি পাইছা নিশ্চয়। আৰু এজন মানুহ যদি চাউথৰ ফালে গৈ আছে, আৰু যদি কয় চাউথৰ ফালে যোৱাৰ পিছত সি ক্লক ৱাইজত ঘূৰিছে, তেতিয়াহ'লে তাৰ মুখখন, ফেচটো চাই পেলাই তুমি ক্লক ৱাইজটো তুমি কৰিব লাগিব, ঠিক আছে। তো তেনেকে তোমালোকে লৈ যাব লাগিব, অ'কে। চ' এইটো হৈছে তোমাৰ ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজৰ কনচেপ্টটো। তো এইখিনি বেছিক কথা তোমালোকক লাগিব, যেতিয়া তোমালোকে এইখিনি ডে বাই ডে আগবাঢ়ি গৈ থাকিবা। নেক্সট আহিছে শ্বেডো কনচেপ্ট। তাৰপিছত আমি কুৱেশ্যনছ বিলাক কৰিবৰ কাৰণে আমি সাজু হ'ম, ঠিক আছে। চ' ইয়াত তোমালোকক চাবা, ইয়াত মই যোনটো শ্বেডো তোমাৰ ইয়াত পৰিছে, এইজন মানুহ আৰু এইজন মানুহ, চাপ'জ দুজন মানুহ কথা পাতি আছে, এজন মানুহ হৈছে অজয়, আৰু ইজন মানুহ ধৰি লৈছে বিজয়, ঠিক আছে। তো কি হৈছে, তেওঁলোকে এইটো ক'ব যে ফেচ টু ফেচ ইচ আদাৰ, তো তেওঁলোকে ইজনে ইজনক ফেচ কৰি পেলাই কথা পাতি আছে, ঠিক আছে। চ' এতিয়া তোমাৰ এইটো হৈছে তোমাৰ সূৰ্যটো, তোমাৰ যদি আমি মানি চলো ৰাতিপুৱা হৈছে, মৰ্ণিং, ঠিক আছে। তো তেতিয়া তুমি কি হ'ব, সদায় ইষ্টৰ ফালে সূৰ্যটো থাকে। তোমালোকে জানা, ছানৰাইজেছ ইন দ্য ইষ্ট, তো ডেফিনেটলি মৰ্ণিং
মৰ্ণিঙত ইষ্টৰ ফালে থাকিব আৰু তেওঁলোকৰ অপজিট ডাইৰেকশ্যনটোৱে হৈ যাব ৱেষ্ট। মানে যদি ছান কেনেবাকে ইষ্টৰ ফালে থাকে তেনেহ'লে ৱেষ্টৰ ফালে তাৰ শ্বেডোটো পৰিব ডেফিনেটলি। অ'কে, আৰু যদি ছান যদি ৱেষ্টৰ ফালে থাকে তেনেহ'লে তাৰ শ্বেডোটো সদায় ইষ্টৰ ফালে পৰিব। অ'কে, চ' এইখিনি তোমালোকে নিশ্চয় ক্লিয়াৰ হৈছে। তো তোমালোকে গম পাইছে ইষ্টৰ যদি থাকে এইফালে হ'ব। তেতিয়া ইয়াত তোমাৰ ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ডৰ কথা আহি যাব। অ'কে, যদি বিজয় আমি ৰাইট হেণ্ড বুলি কওঁ তেতিয়াহ'লে এইখন ৰাইট হেণ্ড হ'ব, আৰু যদি বিজয় লেফ্ট হেণ্ড হয় তেতিয়াহ'লে এইখন হ'ব লেফ্ট হেণ্ড। ঠিক সেইদৰে তোমাৰ অজয় যেতিয়া আমাৰ ফেচ কৰি আছে তাৰ অপজিটত তোমাৰ বিজয় অপজিট ফালে মানে তাৰ ৰাইট হেণ্ডখন হ'ব, লেফ্টৰ অপজিটত তাৰ ৰাইট হেণ্ডখন হ'ব। কিয়? কাৰণ অজয়ে বিজয়ৰ ফালে চাই আছে, বিজয় অজয়ৰ ফালে চাই আছে। অ'কে, এইটো তোমাৰ লেফ্ট হেণ্ড পৰিব। সেইটো হৈছে আমাৰ ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ড। এতিয়া তুমি এটা কথা মনত কৰিবা, যেতিয়া ছানৰাইজ হৈ আছে, ঠিক আছে, বা সূৰ্য যোনফালে আছে তাৰ অপজিটত যিহেতু শ্বেডোটো আছে, তো গতিকে অজয় তোমাৰ ৰাইট হেণ্ড ফালে যদি কয় ৰাইট হেণ্ডৰ ফালে বিজয় শ্বেডোটো পৰিছে, তেনেহ'লে মানে বিজয় তোমাৰ কি হ'ব, বিজয় এইটো তোমাৰ অজয় ৰাইট হেণ্ডৰ ফালে পৰিলে বিজয় মানে কোনফালে আছে, তেতিয়া তোমালোকে এইটো ক্লিয়াৰ কৰিব পাৰিবা, কাৰণ বিজয়টো অজয় ফালে চাই আছে। ঠিক আছে, কাৰণ অজয় ৰাইট হেণ্ডখনৰ ফালে যদি শ্বেডোটো পৰিছে, অজয় ৰাইট হেণ্ডখনৰ ফালে অলৰেডি ৰাইট হেণ্ডত অজয় শ্বেডোটো আছে, তেতিয়াহ'লে অজয় অবভিয়াছলি কোনফালে চাই থাকিব মন কৰিবা তোমালোকে, চাউথৰ ফালে অজয় চাই থাকিব লাগিব, আৰু বিজয়ে নৰ্থৰ ফালে চাই থাকিব লাগিব, কাৰণ তেওঁলোকৰ শ্বেডোটো ৱেষ্টৰ ফালে পৰিছে। মন কৰিবা কথাটো, তেওঁলোকৰ শ্বেডোটো কোনফালে পৰিছে, তোমালোকৰ ৱেষ্টৰ ফালে পৰিছে। ঠিক আছে, ৱেষ্টৰ ফালে পৰিছে যদি মই কওঁ ছানৰাইজ, মানে ছানৰাইজ, ঠিক আছে, তো তেতিয়াহ'লে তোমালোকে মন কৰিব লাগিব কথাটো, ছানৰাইজ হ'লে ৱেষ্টৰ ফালে শ্বেডোটো পৰিব। যদি টকিং ইটছ আদাৰ ফেচ টু ফেচ, তেতিয়াহ'লে তোমাৰ তুমি চাবা যে কাৰ শ্বেডোটো কোনফালে পৰি আছে। এতিয়া তোমালোকে দেখিলা যে অজয় শ্বেডোটো যিহেতু ৱেষ্টৰ ফালে আছে, ডেফিনেটলি অজয় ৰাইট হেণ্ডখন যিহেতু আহ, তোমাৰ আছে, আমি দেখিছো ক্লিয়াৰলি, তো ৰাইট হেণ্ডৰ ফালে তাৰ শ্বেডোটো পৰি আছে। যদি ৰাইট হেণ্ডৰ ফালে কেনেবাকে শ্বেডোটো পৰি থাকে মৰ্ণিঙত, তেতিয়া তুমি গম পাবা সি চাউথৰ ফালে চাই আছে। মানে এইটো তুমি নিজেও কৰিব পাৰিবা, যে যদি তোমাৰ তুমি বনাই ল'বা, যদি ছানৰাইজ হয় এইফালে দুজন মানুহ কথা পাতি আছে, মই এইটো মুচিছো অলপ, ঠিক আছে, তো ছাইডত মই কৰি দেখুৱাইছো। যদি কয় যে ওৱান মৰ্ণিং, ধৰি লোৱা টু পাৰ্চন টকিং ইটছ আদাৰ ফেচ টু ফেচ, ঠিক আছে, তো বা ওৱান ইভিনিং বিফৰ ছানছেট, ওৱান ইভিনিং বিফৰ ছানছেট বুলি কোৱাৰ লগে লগে তোমালোকে মন কৰিবা ওৱান ইভিনিং বিফৰ ছানছেট, ছানছেট সদায় কেতিয়া হয়, ৱেষ্টৰ ফালে হয়। যদি ছানটো ৱেষ্টৰ ফালে আছে, দুজন মানুহে যদি কথা পাতি আছে ফেচ টু ফেচ ইটছ আদাৰ, তেনেহ'লে তেওঁলোকৰ শ্বেডোটো ডেফিনেটলি ইষ্টৰ ফালে পৰিব। অ'কে, আৰু ওৱান মৰ্ণিং যেতিয়া কৈ দিয়ে তেওঁলোকে ফেচ টু ফেচ কথা পাতি আছে, তেনেহ'লে ছানটো ইষ্টৰ ফালে যদি থাকে তেওঁলোকৰ শ্বেডো ৱেষ্টৰ ফালে পৰিব। এইকেইটা কথা তোমালোকে প্লিজ মনত ৰাখিবা। এইটো ইষ্টৰ ফালে পৰি আছে তেওঁলোকৰ শ্বেডোটো, আৰু এইফালে ৱেষ্টৰ ফালে পৰি আছে। আৰু তেতিয়াহ'লে দুটাই যদি ফেচ টু ফেচ হৈ আছে, তেনেহ'লে এওঁৰ ৰাইট হেণ্ডখন এইটো হ'ব, এওঁৰ লেফ্ট হেণ্ডখন এইটো হ'ব। মই এ বুলি ধৰি লৈছো ইজন পাৰ্চনক, ওপৰজনক বি বুলি ধৰিছো, তেতিয়াহ'লে ইয়াৰ অপজিটত, লেফ্টৰ অপজিটত যিটো ফেচ টু ফেচ কৰি আছে, তেতিয়াহ'লে তেওঁৰ একজেক্টলি ৰাইট হেণ্ডখন হ'ব, আৰু ৰাইট হেণ্ডখনৰ এৰ অপজিটত বিৰ তোমাৰ লেফ্ট হেণ্ডখন হ'ব। বুজি পালা? আৰু যদি তোমাক কয় এতিয়া এ পাৰ্চনজনে কোনফালে চাই আছে, তেতিয়া তুমি চালা যে যদি এ পাৰ্চনৰ যদি শ্বেডোটো ৰাইট হেণ্ড ফালে পৰি আছে, তেতিয়াহ'লে ডেফিনেটলি তেওঁ নৰ্থৰ ফালে চাই থাকিব লাগিব, কাৰণ আমাৰ এইফালে ৱেষ্ট হ'লে এইফালে ইষ্ট হ'ব। ঠিক আছে, আৰু এইফালে তোমাৰ কি হ'ব, চৰি, এইফালে নৰ্থ হ'ব, এইফালে ইষ্ট হ'ব। ঠিক আছে, তো ৱেষ্ট থাকিলে তেওঁলোকৰ অবভিয়াছলি ইষ্টৰ ফালে যদি শ্বেডোটো পৰি আছে, ডেফিনেটলি এ পাৰ্চনজনে নৰ্থৰ ফালে চাই আছে। ঠিক সেইদৰে যদি মই ইয়াত বি বনাইছো আৰু এ বনাইছো, যদি মোক ইয়াত এইটো ৰাইট হেণ্ড হয়, অবভিয়াছলি এইখন লেফ্ট হেণ্ড হয়, এইফালে ৰাইট হেণ্ড হয়, লেফ্ট হেণ্ড হয়। যদি কয় যে বিৰ শ্বেডোটো তেওঁৰ মানে মৰ্ণিঙত বিৰ শ্বেডোটো দুজন মানুহে কথা পাতি আছে, এ আৰু বি, আৰু বিৰ শ্বেডোটো তেওঁৰ ৰাইট হেণ্ড ফালে আছে, তেতিয়া তুমি গম পাবা বি এ, ঠিক আছে, তো কোনফালে আছে চাই পেলাই, তেতিয়া সি চাউথৰ ফালে চাই আছে। অ'কে, তো বুজি পাইছা চাগে নিশ্চয় কথাবিলাক। মই তোমালোকক পিকচাৰ সহায়ত দেখুৱাবৰ কাৰণে মই যত্ন কৰিছো, যাতে তোমালোকে গোটেই কথাখিনি ভালকে বুজি পোৱা।
ঠিক আছে, এইটো ৱেষ্ট হয় আৰু এইফালে তোমাৰ কি হ'ব, ৱেষ্টৰ ফালে যিহেতু শ্বেডো পৰি আছে তেতিয়াহ'লে আমি গম পাম। প্ৰথমতে তুমি এটা ড্ৰয়িং কৰিলে তুমি গম নাপাবা কোনজন, দুজন মানুহ তোমালোকে ড্ৰ কৰি ল'বা। ঠিক আছে, যে দুজন মানুহ যেতিয়া ড্ৰ কৰি ল'বা ফেচ টু ফেচ বুলি কোৱাৰ লগে লগে তেতিয়া চাবা যে মৰ্ণিং প্ৰশ্নটোত কৈছে নে ইভিনিং কৈছে। যদি মৰ্ণিং কৰিছে তেতিয়াহ'লে সূৰ্যটো তোমাৰ ইষ্টৰ ফালে থাকিব আৰু তেওঁলোকৰ শ্বেডোটো তেতিয়া সদায় ৱেষ্টৰ ফালে পৰিব। বুজি পালা তোমালোকে? তেতিয়া ডাইৰেক্ট যদি শ্বেডোটো পৰে যদি কয়, তেতিয়া তুমি এজন মানুহৰ ৰাইট হেণ্ড আৰু এইফালে লেফ্ট হেণ্ড আৰু এজন মানুহৰ ৰাইট হেণ্ড আৰু এইফালে লেফ্ট হেণ্ড বনাই ল'বা। তেতিয়ালৈকে নাম গিজা তোমালোকে নাজানা। যদি তেতিয়া প্ৰশ্নত কৈ দিয়ে যে অজয় শ্বেডোটো তেওঁৰ লেফ্ট হেণ্ডৰ ফালে পৰিছে, তেতিয়া গম পাবা অজয় এইজন হয়। ঠিক আছে, আৰু যদি কয় যে বিজয় শ্বেডোটো তাৰ ৰাইট হেণ্ড ফালে পৰিছে, তেতিয়াহ'লে বিজয় এইটোৱে হ'ব। ঠিক আছে, তো কাৰণ কি হৈ আছে, এইফালে ৰাইট হেণ্ড ফালে অকল বিজয় এইটোৱে থাকিব লাগিব। তেতিয়া তেওঁৰ এইজন মানুহে হ'ব লাগিব বিজয়, কাৰণ তেতিয়াহে তেওঁৰ শ্বেডোটো ৰাইট হেণ্ড ফালে গৈছে। চ' সেই প্ৰশ্ন চাই পেলাই তোমালোকে কুৱেশ্যন বিলাক কৰিব লাগিব। ঠিক আছে, এইটো হৈছে শ্বেডো কনচেপ্ট। ঠিক আছে, আমি কিছুমান কুৱেশ্যনলৈ আহিবৰ কাৰণে ট্ৰাই কৰোঁ। চ' ইয়াতোতো ৰাইট লেফ্ট হয়, তোমালোকক এই কনচেপ্টটো মই দি দিছোঁ। এইফালে যেতিয়া এজন মানুহ মানে নৰ্থৰ ফালে গৈ আছে, তাৰপিছত যদি কৈ দিয়ে আৰু তেওঁ তোমাৰ ৰাইট হেণ্ড ফালে ঘূৰিলে বা নৰ্থৰ ফালে গৈ আছে, তেতিয়াহ'লে ওপৰৰ ফালে যাব। তোমালোকে সদায় মন কৰিবা। ঠিক আছে, এইটো বস্তু মই এনেকে দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ। নৰ্থৰ ফালে গৈ আছে এজন মানুহে, নৰ্থৰ ফালে যোৱাৰ লগে লগে তেওঁ যদি ৰাইট হেণ্ড ফালে ঘূৰে, তেতিয়াহ'লে তোমালোকে একজেক্টলি যদি একো মেনশ্যনো কৰি নিদিয়ে, তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি 90 ডিগ্ৰী তোমালোকে মুভ কৰাবা। ঠিক আছে, চ' এ পাৰ্চন মানে গোয়িং টুৱাৰ্ডছ দ্য নৰ্থ ডাইৰেকশ্যন এণ্ড টাৰ্ণ টু হিজ ৰাইট। মানে তোমালোকে যদি NCC কৰিছিলা আগতে, দায়ে মূৰ বায়ে মূৰ বুলি কয় নাই, যদি তোমালোকে স্কুলত NCC কৰা মনত আছে বা তোমালোকে পেৰেড যদি কৰিছিলা, তেতিয়াহ'লে তোমালোকে দায়ে মূৰ বায়ে মূৰ বুলি কোৱাৰ লগে লগে আমি কেনেকে মুভ কৰোঁ ডাইৰেক্টলি। তুমি এনেকে খাৰা হৈ আছে, দায়ে বুলি কোৱাৰ লগে লগে এইটো হ'ব নাই, তুমি এইফালে 90 ডিগ্ৰীত হ'ব নাই, তো দায়ে মূৰ বায়ে মূৰ হৈ যোৱাৰ লগে লগে তোমাৰ 90 ডিগ্ৰীতে মুভ কৰিব লাগিব। এজন মানুহ যদি গৈ আছে, তেতিয়াহ'লে তেওঁ যদি সোঁফালে মুভ কৰিছে বুলি যদি কয় প্ৰশ্নত, তেতিয়াহ'লে তুমি একজেক্টলি 90 ডিগ্ৰীত তোমালোকে মুভ কৰাই দিবা। ঠিক আছে, তো তেওঁৰ মানে কি হ'ব, তেতিয়াহ'লে তেওঁ ৰাইট হেণ্ড ফালে এইফালে চাব। অ'কে, ৰাইট হেণ্ড ফালে যদি তেওঁ কয় মুভ কৰিছে, বা তেতিয়া তোমালোকে 90 ডিগ্ৰী তোমালোকে মুভ কৰাব পাৰা। অ'কে, চ' আৰু লেফ্ট হেণ্ডৰ ফালে গ'লে তোমালোকে এনেকে ডাইৰেক্টলি 90 ডিগ্ৰী মুভ কৰিব পাৰিবা। অ'কে, চ' বনাব পাৰিবা। তো এতিয়া মেইন কথাটো হৈছে যে এজন মানুহে নৰ্থৰ ফালে গৈ আছে বুলি কৈছে, তাৰপিছত যদি কৈ দিয়ে তেওঁ ইষ্টৰ ফালে গৈ আছে, নৰ্থৰ ফালে যোৱাৰ পিছত তেওঁ ইষ্টৰ ফালে মুভ কৰিলে, তেতিয়াও 90 ডিগ্ৰী হ'ব ইষ্ট, তাৰ কাৰণ নৰ্থৰ একজেক্টলি 90 ডিগ্ৰীত তোমাৰ ইষ্ট ডাইৰেকশ্যনটো থাকিব। ঠিক আছে, চ' এইটো হৈছে তোমাৰ এজন মানুহ নৰ্থৰ ফালে গৈ থাকিলে তেওঁ 90 ডিগ্ৰীত তোমাৰ ঘূৰিলে মুভ কৰিলে, তেতিয়া ইষ্ট ডাইৰেকশ্যন হ'ব। অ'কে, তো এইটো ক্লিয়াৰ হৈছে নিশ্চয়, তোমালোকে বুজি পাইছা চাগে। তাৰপিছত যেতিয়া ক'ব এজন মানুহ গৈ আছে আৰু গৈ থকাৰ পিছত তেওঁ একজেক্টলি তোমাৰ 135 ডিগ্ৰীত মুভ কৰিছে ক্লকৱাইজত, তেতিয়া তোমালোকে 135টো কেনেকে কৰিবা, যেনে 45 দুটা আমাৰ কি হ'ব 90 ডিগ্ৰী হৈ যাব। ঠিক আছে, তো তাৰপিছত আকৌ তোমাৰ কি হয় 90 ডিগ্ৰীৰ পিছত আকৌ তোমাৰ 45 আহি যাব এইফালে তোমাৰ। ঠিক আছে, চ' তেতিয়া ডাইৰেকশ্যনটো কি হ'ব, এইফালৰ পৰা তোমাৰ এইফালে আহি যাব, ক্লকৱাইজ বুলি ক'লে গ'লে এইফালে হৈ আছে। ঠিক আছে, চ' তেতিয়া কি হয়, মানুহজন ৰাখি পেলাই আমি কৰিব লাগিব। অ'কে, চ' এজন মানুহ যদি নৰ্থৰ ফালে গৈ আছে, তো নৰ্থৰ মানুহজন মানে কি আৰু তোমালোকে যিকোনো ড্ৰ কৰিবা ন, যেনেকে ড্ৰ কৰিবা, নৰ্থৰ ফালে গৈ আছে, তো তাৰপিছত তোমাৰ এইটো ৰাইট টাৰ্ণ হৈ গ'ল ধৰি লোৱা। ঠিক আছে, এইটো ক্লকৱাইজ ডাইৰেকশ্যনত মুভ কৰিছে। অ'কে, আৰু যদি 45 তুমি যদি কৰা, ইয়াৰ পৰা যদি তুমি যদি কেলকুলেট কৰা, তো এইটো ডাইৰেক্টলি 90 ডিগ্ৰী হৈ গ'ল। 90 ডিগ্ৰীৰ পৰা যদি আৰু 45 লোৱা, তেতিয়াহ'লে তোমালোকে কি পাবা, এইটো তোমালোকে গম পাইছা, এইটো ইয়াৰ পৰা মুভ কৰিলে প্ৰথমতে এইটো ডাইৰেকশ্যন তুমি ধৰিলা, তো ইয়াৰ পৰা তোমাৰ 45 মুভ হ'লে এইটো হ'ব। বুজি পালা? চ' এইটো যদি নৰ্থ ডাইৰেকশ্যন হৈ থাকে, 45 মুভ কৰিলে তোমাৰ নৰ্থ ইষ্ট হৈ যাব এইটো। বুজি পালা? আৰু একজেক্টলি 90 ডিগ্ৰীত তোমাৰ কি হ'ব, ইষ্ট ডাইৰেকশ্যন হৈ যাব। অ'কে, এইটো ইষ্ট ডাইৰেকশ্যন হৈ যাব। তাৰপিছত আকৌ তোমাৰ আৰু 45 ঘূৰিলে তোমাৰ এইটো কি হৈ যাব, এইফালে নৰ্থ এইফালে ইষ্ট, এইটো চাউথ ইষ্ট ডাইৰেকশ্যন হৈ যাব। বুজি পালা? চ' 135 ডিগ্ৰী যদি এজন মানুহ নৰ্থৰ ফালে গৈ থাকে, 135 যদি ক্লকৱাইজত ঘূৰে, তেনেহ'লে সি চাউথ ইষ্ট ডাইৰেকশ্যনত ঘূৰিব। অ'কে, তো বুজি পাইছে চাগে নিশ্চয় কথাবিলাক। তো সেইবিলাক ইম্পৰ্টেণ্ট কথা হয়। মই চাগে বহুত স্পীডত কৈ আছো, কাৰণ বহুত পঢ়াবলৈ যিহেতু আছে, আৰু সেইকাৰণে মই অলপ স্পীডত কৈ আছো কথাবিলাক। এটা কথা মন কৰিবা, ৰিজনিঙত তোমালোকে ফুল মাৰ্কছ ল'ব লাগিব।
আৰু মেক্সিমাম ষ্টুডেণ্টে ৰিজনিঙত ফুল মাৰ্কছ লয়, এক দুই কেতিয়াবা কাটাকটি যায় বা কাট খায়। কিন্তু এইটো নাভাবিবা যে ৰিজনিঙত তুমি যদি কেনেবাকে ফুল মাৰ্কছ কৰিও অহা, তুমি নাভাবিবা ফূৰ্তি নকৰিবা যে মই ৰিজনিং পুৰা ফালি দিছো। কিন্তু কি হয়, সেইটো হিচাপত তোমালোকে প্ৰিপাৰেশ্যন যেতিয়া কৰিবা, ৰিজনিং মেক্সিমাম মাৰ্কছ আহে ৰিজনিঙত। তো চবে ৰিজনিং পাৰে কৰিবলৈ। তো ৰিজনিং তোমালোকে কোচিং নকৰাকৈও ৰিজনিং কৰিব পাৰিবা, ঠিক আছে। ৰিজনিংটো বহুত ইজি হয়, প্ৰেক্টিচৰ ওপৰত কথা হয়। ৰিজনিঙত তোমালোকৰ চবতকে বেছি প্ৰেক্টিচ কৰিব লাগিব পাজল, ঠিক আছে। পাজল কোনবিলাক হয়, তোমালোকে চাৰ্কুলাৰ এৰেঞ্জমেণ্ট হওক, ঠিক আছে। তো তোমালোকে যিবিলাক এৰেঞ্জমেণ্ট হয় ন, তো সেইবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যেনেকে ডেট বেজ এৰেঞ্জমেণ্ট হওক, মান্থ বেজ এৰেঞ্জমেণ্ট হওক, ঠিক আছে। যেনেকে তোমালোকে হেৰি এৰেঞ্জমেণ্ট কৰিবা, চাৰ্কুল টেবুল এৰেঞ্জমেণ্টটোৰ কথা মই অলৰেডি ক'লো। তাৰপিছত তোমালোকে আম, এইটো লিনিয়াৰ এৰেঞ্জমেণ্ট হ'ব, ঠিক আছে। চ' এইবিলাক তোমালোকে এৰেঞ্জমেণ্ট বিলাক কৰিব লাগিব। ফ্ল'ৰ বেছ এৰেঞ্জমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, চ' এইবিলাক তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ 2 ভেৰিয়েবল 3 ভেৰিয়েবল পাজলবিলাক লাহে লাহে আহিব লাগিব। মই ডেফিনেটলি তোমালোকক পাজলো কৰাই দিম, ইম্পৰ্টেণ্ট হয়। আজিকালি এডিএ এক্সামত পাজলৰো সোধা কুৱেশ্যন হৈছে, ঠিক আছে। চ' সেইকাৰণে তোমালোকে কি কৰিব লাগিব, পাজলখিনি অলপ ভালকে কৰিব লাগিব। নাম্বাৰ চিৰিজ প্ৰেক্টিচ কৰিব লাগিব, নাম্বাৰ চিৰিজ ইম্পৰ্টেণ্ট হয়। তোমালোকে তাৰপিছত কডিং ডিকডিং চাব লাগিব, ইম্পৰ্টেণ্ট হয়। ডাইৰেকশ্যন টেষ্ট, কডিং ডিকডিং, ব্লাড ৰিলেশ্যন, এইবিলাক ইম্পৰ্টেণ্ট হয়। এইবিলাক মিছেলিনিয়াছ টপিক হয়। এইবিলাক পৰীক্ষাত ডেফিনেটলি আহে ইয়াৰ পৰা কুৱেশ্যন। ত' এইবিলাক কুৱেশ্যন তোমালোকে সকলো ষ্টুডেণ্টে পাৰিব, খালি তোমালোকৰ স্পীডটো বঢ়াব লাগিব। চ' স্পীডটো বঢ়াবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব আৰু কিছুমান শ্বৰ্টকাট শিকিব লাগিব। যিবিলাক শ্বৰ্টকাট মই তোমালোকক এইবিলাক ক্লাছত দিম, ঠিক আছে। চ' তোমালোকক প্ৰপাৰ ষ্ট্ৰেটেজি বনাই দিম। এক্সাম এটা ক্ৰেক কৰিবৰ কাৰণে প্ৰপাৰ ষ্ট্ৰেটেজি লাগিব। উইদাউট ষ্ট্ৰেটেজি ইউ কেনট ক্ৰেক এনি কাইণ্ড অফ কম্পিটিটিভ এক্সাম, কাৰণ ডে বাই ডে বহুত বেছি টাফ হৈ আহিছে। অ'কে, চ' কম্পিটিশ্যন বহুত হাই হৈ আহিছে। চ' ভালকে পঢ়িব লাগিব ডেফিনেটলি। তোমালোকৰ নোটছ কেনেকে বনাব লাগিব, কেনেকে কৰিব লাগিব, সকলোখিনি দি দিম। যিহেতু আমাৰ কেৰিয়াৰ ট্ৰেকত কণ্টিনিউৱাছ ৰিজাল্ট আছে। চ' যোৱাবাৰো আমাৰ এডিআৰিত বহুতখিনি ষ্টুডেণ্টে পালে, এইবাৰো পালে। ত' আমাৰ আশা কৰোঁ অহাবাৰো আমাৰ পাব ষ্টুডেণ্টে। তোমালোকে পাব লাগিব, তোমালোকৰ ফটোবিলাক ইয়াত আহিব লাগিব। নেক্সট আমি কনচেপ্টত আহোঁ, পাইথাগোৰাছ থিয়ৰেম। ত' পাইথাগোৰাছ থিয়ৰেম তোমালোকে মেথছত ডেফিনেটলি ইউজ কৰি আছা। ত' ইয়াত আমি ৰাইট এংগুল ট্ৰাইংগুলৰ ক্ষেত্ৰত হয়, মানে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছ থিয়ৰেমটো আমি ইউজ কৰোঁ। কোনোবাই যদি নাজানে একেবাৰতে মই বুজাই দিছোঁ, মেথছত ডেফিনেটলি তোমালোকে পাই আহিছা, ঠিক আছে। চ' এইটো যদি আমি এ বি বাহুডাল লৈ লৈছোঁ, এ বি এডাল বাহু আৰু এইফালে চি লৈ লৈছোঁ, তেতিয়াহ'লে আমি কেনেকে পাইথাগোৰাছ থিয়ৰেমটো ইউজ কৰিম, যদিহে এইটো সমকোণী ত্ৰিভুজ মানে 90 ডিগ্ৰী ৰাইট এংগুল ট্ৰাইংগুল হয়। অ'কে, চ' এতিয়া আমি কি কৰিম, এইটো ধৰি লোৱা আমি বি চি, ভূমি, ভূমি মানে বেছ, ভূমি মানে কোনফালে, মাটি তলাই তলত থাকে নাই। চ' ভূমি এইটো হ'ব, ঠিক আছে। বি চিডাল ভূমি হ'ব। চ' তুমি এইটো ভূমি মানে বেছ বুলি ক'ব পাৰা, ঠিক আছে। আৰু এইটো পাৰ্পেণ্ডিকুলাৰ, যোনডাল মানে হেৰি হৈ থাকে, ঠিক আছে, খাৰা হৈ থাকিব, ত' সেইটো পাৰ্পেণ্ডিকুলাৰ হয়, ঠিক আছে। চ' পাৰ্পেণ্ডিকুলাৰ নৰ্মেলি কি হয়, তোমাৰ এইটো পাৰ্পেণ্ডিকুলাৰ অসমীয়াত কি বুলি আছিলে, ত' এইটো তোমাৰ 90 ডিগ্ৰী হৈ আছে। ত' এইফালে তোমাৰ বেছ আহি গ'ল, এইটো পাৰ্পেণ্ডিকুলাৰ। অসমীয়াত কি কয় পাৰ্পেণ্ডিকুলাৰটো, পাৰ্পেণ্ডিকুলাৰটো কি আছিলে, কোনে ক'ব পাৰে মোক কমেণ্ট কৰি পেলাই কোৱাচোন, পাৰ্পেণ্ডিকুলাৰটো অসমীয়াত কি আছিলে। ত' পাৰ্পেণ্ডিকুলাৰটো কি আছিলে অসমীয়াত, প্লিজ কোৱা, কমেণ্ট কৰা। মই যেতিয়া নহ'লে ভাল নালাগিব ক্লাছত, এটলিষ্টটো সেইটো কৈ দিয়া, পাৰ্পেণ্ডিকুলাৰটো কোনে ক'ব পাৰে। লম্ব, কোন নকলে। তো ইমান টাইম লাগিলে কেনেকে হ'ব। তো পাৰ্পেণ্ডিকুলাৰটো লম্ব হয়, ঠিক আছে। চ' তোমালোকে ক'বা, তোমালোকে এটলিষ্ট ইয়াৰ লগত সহযোগিতা আগবঢ়াবা ক্লাছৰ লগত, ঠিক আছে। চ' তেতিয়া ক্লাছ কৰি ভাল লাগে। আদাৰৱাইজ ক্লাছ কৰা মটিভেশ্যনটোৱে মই নাপাম। তোমালোকক মই চোৱা ক্লাছ কৰি আছো, তোমালোকে জাষ্ট অন্য একো কৰিব নালাগে। তোমালোকে ইয়াত তোমালোকে ডাইৰেক্টলি হেৰি হৈ যোৱা, এংগেজ হোৱা, ঠিক আছে। মই তোমালোকক এইটোৱে ক'ম যে তোমালোকে ডাইৰেক্টলি এংগেজ হৈ যোৱা। এংগেজমেণ্টটো লাগিব ন, আমি এটা এক্সাম ক্ৰেক কৰিবৰ কাৰণে তোমালোকে মোৰ লগত কমিউনিকেট কৰিব পাৰিব লাগিব। তোমালোকে ওজৰ আপত্তি দিব লাগিব যে ছাৰ বুজি পোৱা নাই, ছাৰ বুজাই দিয়ক। চ' ছাৰ আৰু ইজি কনচেপ্টত বুজাই দিয়ক। তো তোমালোকে সেইটো ক'ব লাগিব, কাৰণ তোমালোকৰ ৰাইটছ আছে। তোমালোকে কি কাৰণে আহিছা ইয়াত, ডেফিনেটলি তোমালোকে এক্সাম ক্ৰেক কৰিবৰ কাৰণে আহিছা, এটা আশা লৈ আহিছা, আৰু আমি সেই আশাটো ফুলফিল কৰিব লাগিব। তো তাৰ কাৰণে আমি কষ্ট কৰি আছো, তো তোমালোকেও কষ্ট কৰিব লাগিব। তোমালোকে যদি কষ্ট নকৰা, নুসুধা, এংগেজমেণ্ট যদি নাথাকে, তেনেহ'লে ক্লাছ কৰি পেলাই একদম ভাল নালাগিব। ঠিক আছে। চ' মই প্ৰথম প্ৰথম ক্লাছবিলাকৰ কাৰণে বেছিকে কথা পাতি আছো, ঠিক আছে। মই অফলাইন ক্লাছতো বহুত কথা পাতো, অ'কে। চ' পাৰ্পেণ্ডিকুলাৰ হাইপটেনাছ এইফালে বেছ হৈ গ'ল। তো হাইপটেনাছ স্কুৱেৰ ইজুকেল পাৰ্পেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ হৈ গ'ল। এইটো হৈছে পাইথাগোৰাছ থিয়ৰেম। অ'কে, চ' পাৰ্পেণ্ডিকুলাৰ এইটো নহয় পেলাই পাৰ্পেণ্ডিকুলাৰ কোনোবাই সুধিব পাৰে, ছাৰ এইটো হ'ব পাৰে। তো পাৰ্পেণ্ডিকুলাৰ যদি এইটো হৈ যায়, তেতিয়াহ'লে বেছ এইটো হৈ যাব, ঠিক আছে। এইটো যদি পাৰ্পেণ্ডিকুলাৰ হৈ যায়, এইটো যদি মই পাৰ্পেণ্ডিকুলাৰ কৰি দিওঁছো, ঠিক আছে, এইটো পাৰ্পেণ্ডিকুলাৰ বি ওপৰত পাৰ্পেণ্ডিকুলাৰ, তো ডেফিনেটলি এইটো বেছ হৈ যাব, আৰু এইটো তোমাৰ হাইপটেনাছ
হাইপোটেনাছে থাকিব। তো মনত ৰাখিবা পাৰপেণ্ডিকুলাৰ আৰু বেছটো এডজাচেণ্ট হয় এইটোৰ এইটোৰ, ঠিক আছে, এইটো লগ লাগি থাকিব। যদি পাৰপেণ্ডিকুলাৰ এইটো হয় বেছ এইটো হ'ব, যদি এইটো বেছ হয় তেনেহ'লে এইটো পাৰপেণ্ডিকুলাৰ হ'ব, বাকীটো হাইপোটেনাছ হ'ব কৰ্ণ। অ'কে, চ' হাইপোটেনাছ ইজুকেল তোমাৰ পাৰপেণ্ডিকুলাৰ এইটো স্কুৱাৰ আছে ন, এফালে গ'লে ৰুট অভাৰ হৈ যাব, চ' পাৰপেণ্ডিকুলাৰ স্কুৱাৰ প্লাছ বেছ স্কুৱাৰ হৈ যাব। চ' এইটো হৈছে পাইথাগোৰাছ থিয়ৰেম। অ'কে, পাইথাগোৰাছ থিয়ৰেমটো তোমালোকৰ অলমষ্ট ক্লিয়াৰ হৈছে চাগে, তোমালোকে বুজি পাইছা নিশ্চয়। চ' পাইথাগোৰাছ থিয়ৰেমটো তোমালোকে ইউজ কৰিব লাগিব। চ' মই বহুত বেছি বেছিক কৈ দিছো চাগে, আৰু বেছিক লাগেও তো তোমালোকৰ কাৰণে এটা অংক দি দিছো, ঠিক আছে। ত' একদম চিম্পুল অংক হয়, তোমালোকে মোক এইটোৰ কাৰণে এংগেজমেণ্ট মই বিচাৰি আছো, মোক এই দুটা আনচাৰ তোমালোকে চবে দিব লাগিব, যিখিনি ষ্টুডেণ্ট ইয়াত আছা। চ' গোটেইখিনিয়ে মোক আনচাৰ দিবৰ কাৰণে ট্ৰাই কৰা, ঠিক আছে। মই ৰখি আছো তোমালোকৰ আনচাৰৰ কাৰণে। অ'কে, তোমালোকে আনচাৰ দিয়া। ত' এইটো কুৱেশ্যন কি কৈছে ইয়াত, এ গাৰ্ল গোয়িং টুৱাৰ্ডছ ৱেষ্ট। ত' ৱেষ্ট আমি কি পঢ়িছিলো, ত' আমি এইটো নৰ্থ পঢ়িছিলো, এইটো আমি কি পঢ়িছিলো, এইফালে তোমাৰ এইফালে ইষ্ট পঢ়িছিলো, এইটো তোমাৰ এইফালে তোমাৰ চাউথ পঢ়িছিলো, আৰু এইফালে তোমাৰ ৱেষ্ট পঢ়িছিলো। অ'কে, চ' এইটো নৰ্থ ইষ্ট চাউথ ৱেষ্ট। অ'কে, এ গাৰ্ল গোয়িং ৱেষ্ট, ত' ৱেষ্ট মানে এইফালে গৈ আছে, ঠিক আছে। ত' আমি এইটো মানি চলিব পাৰো, ৱেষ্টৰ ফালে। তাৰপিছত কি হ'ল, এইফালে যদি গৈ আছে দেন চি টাৰ্ণ লেফ্ট, ঠিক আছে। তো আনচাৰ আহি গৈছে, বাকীখিনি আনচাৰ দিয়া সকলোৱে, ঠিক আছে। এজনে মাত্ৰ আনচাৰ দিছে, বাকীখিনি দিয়া। এ গাৰ্ল ইজ গোয়িং টুৱাৰ্ডছ ৱেষ্ট, তো ৱেষ্টৰ ফালে গৈ আছে, দেন চি টাৰ্ণ লেফ্ট, তো লেফ্টৰ ফালে টাৰ্ণ ল'লে। তো এইফালে গৈ থাকিলে ৰাইট কোনফালে হ'ব, এইটোতো ৰাইট হ'ব, আৰু তেওঁৰ এইফালে বাওঁ হাতখন এইফালে হ'ব। বাকীখিনি আনচাৰ দিয়া, সকলোৱে আনচাৰ দিয়া, মোক এংগেজমেণ্ট লাগিব। চবে ৱেষ্ট আৰু চাউথৰ আনচাৰ আহিছে, তো মোক প্ৰপাৰ আনচাৰটো লাগিব। চ' ৱেষ্ট ৱেষ্ট ৱেষ্ট, চাউথ চাউথ চাউথ, তো মোক কোনে আনচাৰ দি আছে, চাউথ চাউথ, চাউথ টু আনচাৰ, ৱেষ্ট 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 আহি আছে। তো চাউথ ৱেষ্ট আহি আছে। চ' কি হ'ব আনচাৰটো, এ গাৰ্ল গোয়িং টুৱাৰ্ডছ ৱেষ্ট। চ' ৱেষ্টৰ ফালে গৈ আছে, চ' ৱেষ্ট কোনফালে হয়, এইফালে হয় ৱেষ্টটো, মই মানি লৈছো ৱেষ্টৰ ফালে। অ'কে, চি টাৰ্ণ লেফ্ট, তো লেফ্ট টাৰ্ণ লৈছে, তাৰপিছত লেফ্ট টাৰ্ণ লৈছে, টাৰ্ণ 90 ডিগ্ৰী ইন ক্লকৱাইজ ডাইৰেকশ্যন, ঠিক আছে। চি টাৰ্ণ লেফ্ট দেন টাৰ্ণ 90 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকশ্যন। তোমালোকে ভাবা, তো লেফ্ট টাৰ্ণ ল'লে, ঠিক আছে। লেফ্ট টাৰ্ণ যেতিয়া ল'লে, এ গাৰ্ল গোয়িং টুৱাৰ্ডছ ৱেষ্ট, ৱেষ্টৰ ফালে গৈ আছে, মই মুছি দিছো আকৌ, ৱেষ্টৰ ফালে গৈ আছে। অ'কে, ৱেষ্টৰ ফালে গৈ আছে, ৱেষ্টৰ ফালে যোৱাৰ পিছত কি হ'ব, চি টাৰ্ণ লেফ্ট, লেফ্টৰ ফালে টাৰ্ণ ল'লে, দেন কি হৈছে, লেফ্টৰ ফালে টাৰ্ণ লৈ পেলাই তোমাৰ 90 ডিগ্ৰী ক্লকৱাইজত ঘূৰিছে। তো 90 ডিগ্ৰী ক্লকৱাইজ মানে কি হয়, 90 ডিগ্ৰী ক্লকৱাইজ মানে কোনফালে, ইন হুইচ ডাইৰেকশ্যন ইজ চি গোয়িং নাও। চ' মোক আনচাৰটো লাগিব, কোন ডাইৰেকশ্যনত গৈ আছে, ঠিক আছে। ত' মই ৱেইট কৰিছো, চবে মোক, চবৰে এংগেজমেণ্ট লাগিব, মোক চবে আনচাৰ দিয়া। চ' এনেকুৱা নহয় কি যে এজনে আনচাৰ দি পেলাই থৈ দিছে, তো বাকীখিনি আনচাৰ দিলে মোক ক্লাছ কৰি পেলাই ভাল লাগিব, ঠিক আছে। গোটেইখিনি মোৰ এংগেজমেণ্ট লাগিব, আৰু গোটেইখিনি চবৰে চেষ্টা লাগিব, চেষ্টা নহ'লে নহ'ব, ঠিক আছে। তেতিয়া আমি কি কৰিম, ক্লাছবিলাক তেতিয়া আমি ভালকে কৰিব পাৰিম, ঠিক আছে। তো আমাৰ কি হয়, ক্লাছবিলাকত সদায় মনত ৰাখিবা, তোমালোকে যেতিয়া ক্লাছবিলাক কৰিবা, মোৰ ভইচটো অকণ কম আহি আছে চাগে, মই ক্লিয়াৰ শুনি আছা, ভইচটো ক্লিয়াৰ শুনি আছা, মোক এটা কমেণ্টটো দি দিবা যে ভইচটো যদি ক্লিয়াৰ শুনি আছা, আৰু যদি ভইচটো কমকে শুনি আছা। তো আনচাৰবিলাক চবে নৰ্থ ৱেষ্ট চাউথ চবে মাৰিছে। অ'কে, ভাল লাগিছে আনচাৰবিলাক চাই পেলাই। তো চবে আনচাৰবিলাক দিলে মোৰ ভাল লাগে ক্লাছটো কৰি পেলাই, ডেফিনেটলি ক্লাছবিলাক তেনেকুৱা হ'ব লাগে যে আনচাৰ দিব লাগে। অ'কে, আনচাৰবিলাক থাকিলে মই গম পাওঁ যে ষ্টুডেণ্টবিলাকে এটলিষ্ট কৰিছে, ঠিক আছে। যদি আনচাৰবিলাক নাপাওঁ, তো ডেফিনেটলি ভাল নালাগে, ঠিক আছে। চ' বৰ মানে ইম্পৰ্টেণ্ট কথা হয়, তো আনচাৰবিলাক লাগে। অ'কে, আনচাৰ লাগে, সকলোৱে মোক আনচাৰ দিয়া, সকলোৱে মোক আনচাৰ বিলাক দিয়া, ঠিক আছে। আনচাৰ লাগে মোক, যোনে যিমান পাৰা মোক আনচাৰ দিয়া, ঠিক আছে, চবে আনচাৰ দিয়া। তো শুদ্ধ আনচাৰটো মোক লাগিছিলে, শুদ্ধ শুদ্ধ আনচাৰটো কি হয়। চবে ৱেষ্ট ৱেষ্ট ৱেষ্ট, ইষ্ট ইষ্ট চব আহিছে মানে, চব আহিছে। চ' ৱেষ্টৰ ফালে গৈছে, তাৰপিছত টাৰ্ণ লেফ্ট কৰিছে, ঠিক আছে। ৱেষ্টৰ ফালে গৈ পেলাই কি কৰিছে, ৱেষ্টৰ ফালে টাৰ্ণ লেফ্ট, যেতিয়া ৱেষ্টৰ ফালে যদি গৈ পেলাই লেফ্ট টাৰ্ণ ল'লে, তেনেহ'লে ফেচটো কোনফালে আছে, চাউথৰ ফালে থাকিব ন, ইষ্ট হ'ব নেকি বুলি কৈছে। আনচাৰ 1 নম্বৰ ৱেষ্ট, দেন 2 নম্বৰ আনচাৰ নৰ্থ, তেনেকে নাথাকিব, দুটাটো অপচন কেনেকে নয়নজ্যোতি তুমি হেৰি কৰিব পাৰিব পৰীক্ষাত। ৱেষ্ট নৰ্থ বুলি কৈছে, তো ৱেষ্ট নৰ্থ, নৰ্থ ৱেষ্ট নৰ্থ বুলি বস্তুৱে নাথাকে, নৰ্থ ৱেষ্ট বুলি থাকিব পাৰে, ঠিক আছে। নৰ্থ ৱেষ্ট, ৱেষ্ট নৰ্থ বুলি কেনেকুৱা হ'ব পাৰে, নৰ্থ ৱেষ্ট তোমাৰ নৰ্থ ৱেষ্ট হ'ব পাৰে, ঠিক আছে। তো নৰ্থ ৱেষ্ট বা নৰ্থ ইষ্ট,
তো ৱেষ্ট নৰ্থটো মই ফাৰ্ষ্ট টাইম দেখিছো, ফাৰ্ষ্ট টাইম শুনিছো। অ'কে। অ আনচাৰ 2 নম্বৰটো, অ'কে 2 নম্বৰটো ৱেষ্ট নৰ্থ, অ'কে। তো এইটো চবে কনফিউজ কিয় হৈছে, ইমান চিম্পল কুৱেশ্যনত কনফিউজ হলে কেনেকে হ'ব। তো এইটো তোমাৰ কি হ'ব, এইটো ইষ্টৰ ফালে গৈ আছে, গাৰ্ল গোয়িং টুৱাৰ্ডছ ৱেষ্ট, তো ৱেষ্টৰ ফালে গৈ আছে। তো দেন চি টাৰ্ণ লেফ্ট, তো লেফ্ট টাৰ্ণ বুলি কোৱাৰ লগে লগে কি হয়, এইটো তোমাৰ ৰাইট হ'ব, এইটো তোমাৰ লেফ্ট হ'ব, ঠিক আছে লেফ্ট। দেন টাৰ্ণ 90 ডিগ্ৰী, চ' প্ৰথমে লেফ্ট টাৰ্ণ ললে তো ষ্টেপ ৱেট, ঠিক আছে। চ' লেফ্ট টাৰ্ণ ললে, লেফ্ট টাৰ্ণ মানে কি হয়, ফেচিং প্ৰথমতে ৱেষ্ট, এ লেফ্ট টাৰ্ণ মিনচ কি হয়, চি নাও ফেচিং চাউথ। তাৰপিছত কি কৈছে নেক্সট টাৰ্ণটো, ঠিক আছে এইটো তোমাৰ টাৰ্ণ ওৱান, অকে। তো কি হয় ৱেষ্টৰ ফালে গৈছে, তেতিয়ালৈকে টাৰ্ণ লোৱা নাই, টাৰ্ণ কেতিয়া লৈছে, কোন কেতিয়া লৈছে, ফাৰ্ষ্ট চি টাৰ্ণ, এইটো নাম্বাৰ ওৱান টাৰ্ণ, অকে ওৱান টাৰ্ণটো আমি ক্লিয়াৰ কৰিলো 90 ডিগ্ৰী। তাৰপিছত কি হৈছে, তাৰপিছত দেন বুলি কৈছে, তাৰ পিছৰ টাৰ্ণ, টাৰ্ণ টু 90 ডিগ্ৰী ক্লক ৱাইজ ডাইৰেকশ্যন, ঠিক আছে ফ্ৰম চাউথ 90 ডিগ্ৰী ক্লক ৱাইজ মানে কি হ'ব, 90 ডিগ্ৰী ক্লক ৱাইজ মানে কি হ'ব, 90 ডিগ্ৰী ক্লক ৱাইজ মানে 90 ডিগ্ৰী ফ্ৰম চাউথ 90 ডিগ্ৰী ক্লক ৱাইজ মানে কোনফালে যাব, 90 ডিগ্ৰী ক্লক ৱাইজ মানে 90 ডিগ্ৰী ক্লক ৱাইজ মানে কোনফালে যাব। ক্লক ৱাইজটো মই এইটো এনেকে কৰিছিলো নাই, ক্লক ৱাইজটো, ঠিক আছে। চ' ক্লক ৱাইজটো যদি তেনেকে কৰিছিলো, তো তেনেহলে কোনটো হ'ব, কোনফালে ফেচ কৰিব, ক্লক ৱাইজ যদি তেনেকে যায় কোনফালে ফেচ কৰিব, ৱেষ্টৰ ফালে, ক্লক ৱাইজ 90 ডিগ্ৰী ক্লক ৱাইজ। তো কোনে কোনে মোক আনচাৰ দিব, আৰু ৱেষ্টৰ ফালে আহিছে। বাকী খিনি আনচাৰ খিনি চবে মানে কনফিউজনত আহি গ'ল। মই চাইছো চবৰ আনচাৰ বিলাক, তো আনচাৰ বিলাক এটলিষ্ট চবে দিবৰ কাৰণে ট্ৰাই কৰিছে, ঠিক আছে। ট্ৰাই কৰিছে যদিও মানে কি হৈছে, তো চব কনফিউজনত আছে, ছাৰ কোনটো প্ৰপাৰ আনচাৰ হ'ব, ঠিক আছে। তো আহ, মোৰ মতে তোমালোকৰ মতে লাষ্ট আনচাৰটো কি হ'ব পাৰে, ফাইনেল আনচাৰটো কি হ'ব পাৰে। এইটো একদম চিম্পল কুৱেশ্যনটো কৰিব নোৱাৰিলে কেনেকে হ'ব তোমালোকে। এ গাৰ্ল ইজ গোয়িং টুৱাৰ্ডছ ৱেষ্ট, দেন চি টাৰ্ণ লেফ্ট, অকে। তাৰপিছত ষ্টেপ বাই ষ্টেপ চি টাৰ্ণ লেফ্ট ন, দেন টাৰ্ণ 90 ডিগ্ৰী ইন ক্লক ৱাইজ। ৱেষ্ট ফাইনেল, ৱেষ্ট ফাইনেল বোলে। তো এই ইমান টাইম লগালে নহয় ন, চবে ইমান অকমানি কুৱেশ্যনটোত ইমান কনফিউজন থাকিলে কেনেকে হ'ব, ইমান কনফিউজনটো হ'বই নালাগে ন, এনেকুৱা কনফিউজনটো থকা কুৱেশ্যনেই নহয় ন এইটো। এইটো চিম্পল কুৱেশ্যন হয়, চিম্পল কুৱেশ্যন হয়, একদম চিম্পল কুৱেশ্যন হয়। অকে, ত' এইটো এইটোৱে ৱেষ্ট ন, এই গাৰ্ল গোয়িং টুৱাৰ্ডছ ৱেষ্ট, প্ৰথমতে ষ্টেপ, দেন চি টাৰ্ণ লেফ্ট, তাৰপিছত লেফ্ট টাৰ্ণ ললে, লেফ্ট টাৰ্ণ লৈ পেলাই কি হ'ল 90 ডিগ্ৰীত, তেওঁ কি হ'ল লেফ্ট টাৰ্ণ হলো 90 ডিগ্ৰী, তেতিয়াতো চাউথত আছে। চাউথত হোৱাৰ পিছত কি হ'ল, দেন তাৰ পিছতে কৈছে এইটো 1 নম্বৰ হয়। তাৰপিছত 2 নম্বৰ কৈছে দেন টাৰ্ণ 90 ডিগ্ৰী ইন ক্লক ৱাইজ, ক্লক ৱাইজ মানে কি ঘড়ী কাটা দিশত, তুমি যদি চোৱা এইফালে মুভ কৰি আছা তলৰ ফালে, তুমি কি কবা ক্লক ৱাইজ মানে কি হ'ব, ক্লক ৱাইজ মানে কি হ'ব, ঘড়ী কাটাৰ দিশত ন। এইফালে তেওঁৰ লেফ্ট হেণ্ডখন থাকিব, এইফালে তোমাৰ ৰাইট হেণ্ডখন থাকিব, ঠিক আছে। এতিয়া ঘড়ীটো তুমি চোৱা, এতিয়া ৰাইট লেফ্টটো যদি তুমি চোৱা, ঠিক আছে। চ' তুমি কোনফালে ঘূৰে সদায়, মানে লেফ্টৰ পৰা ৰাইটলৈ ঘূৰে নে ৰাইটৰ পৰা লেফ্টলৈ ঘূৰে, তুমি চোৱাচোন। তুমি চোৱা এই ৰাইটৰ পৰা আহিছে নাই, ৰাইটৰ পৰা লেফ্টলৈ, আকৌ লেফ্টৰ পৰা ৰাইটলৈ বস্তুটো গৈছে নাই। ত আল্টিমেটলি তুমি কি হ'ব, তুমি যদি ঘড়ী কাটা দিশত কৰা, লেফ্টৰ পৰা ৰাইটলৈ আহিব, আকৌ ৰাইটৰ পৰা লেফ্টলৈ যাব, এইটোৱেটো মুভমেন্ট হয় ন ঘড়ীটো। আকৌ যদি তুমি কোৱা লেফ্টৰ পৰা ৰাইটলৈ আহিব, ৰাইটৰ পৰা লেফ্টলৈ যাব, সেইটো সেইটো হলে কি হ'ব, তুমি লেফ্টৰ পৰা ৰাইটলৈ গ'লে এইফালে, আকৌ লেফ্টৰ পৰা ৰাইটলৈ আহিলে এইফালে, ত আল্টিমেটলি টো তুমি ক্লক ৱাইজত ঘূৰা, ইয়াৰ এন্টি ক্লক ৱাইজত ঘূৰোৱা। ত সি ৰাইটৰ পৰা লেফ্ট যাব এবাৰ, আৰু লেফ্টৰ পৰা তোমাৰ ৰাইট আহিব, এইটোতো একেটা চাৰ্কুলতে হৈ আছে, এইটো দেখিছা নাই। এইটো ক্লক ৱাইজ লাইটৰ ঠিক এন্টি ক্লক ৱাইজ বুলি কোৱাৰ লগে লগে, ত কি হ'ব, মই ক'লা
পেনেৰে দেখাই দিছো এণ্টি ক্লকৱাইজ মানে এইফালে আকৌ সি আকৌ এনেকে আহিব খালি মুভমেণ্টটো এইটো হয় আৰু ক্লকৱাইজত এইটো হয় য'তে নাথাকক লাগিলে তো সেইকাৰণে চাউথৰ পৰা সি এইফালে গুচি গলে আকৌ সি কি হব সি ৱেষ্টৰ ফালে গুচি গল ঠিক আছে ঠিক আছে চ' সি কি কৈছে ইন হুইচ ডাইৰেকশ্যন ইজ সি গয়িং নাও তো এতিয়া কি হ'ব সি ৱেষ্টৰ ফালে যিহেতু গুচি গ'ল তো আল্টিমেটলি কি হ'ব মানে এতিয়া তোমাৰ ফেচটো যদি কয় ইন হুইচ ডাইৰেকশ্যন ইজ সি গয়িং নাও তো তেতিয়াহ'লে তোমাৰ কি হ'ব সি পাই গ'ল তোমাৰ কোনফালে তো আল্টিমেটলি ৱেষ্টৰ ফালে পাই গ'ল ঠিক আছে ৱেষ্টৰ ফালে তোমাৰ মুভমেণ্টটো কোনফালে আহিলে ৱেষ্টৰ ফালে আহিলে ঠিক আছে এইটো তোমালোকৰ কনফিউজনটো ক'ত লাগি আছে তোমালোকৰ কনফিউজনটো লাগি আছে ছাৰ এইটো যে কৈ আছে যে ইন হুইচ ডাইৰেকশ্যন ইজ সি গয়িং নাও ঠিক আছে ইন হুইচ ডাইৰেকশ্যন তেতিয়া ফেচিংটো কৈ আছে এতিয়া গয়িংটো তুমি কি হ'ব এতিয়া ইজ হুইচ ডাইৰেকশ্যন ইজ সি গয়িং নাও তো এইটো প্ৰথম কুৱেশ্যনতে ইমানখিনি ষ্টুডেণ্টৰ কনফিউজন লাগিলে কেনেকে হ'ব নহ'ব নহয় এনেকে হ'লে হ'ব জানো বাৰু এনেকে হ'লে নহ'বতো ন A girl is going towards west মই ইমানখিনিলৈকে তোমালোকক কৰি দিলো ঠিক আছে then she turn left then turn 90 degree in clockwise direction in which direction is she going now তো আনচাৰ বিলাক আৰু একদম ফাইনেল কে দিয়া যাৰ যাৰ প্ৰব্লেম হৈ আছে মই সেইকাৰণে ৰখি দিছো এটলিষ্ট তোমালোকে ফাইনেল কে দিয়া মই ইমানখিনিলৈকে মই কৰি দিলো ক্লক ৱাইজটো বুজাই দিলো তাৰপিছত তোমালোকক মই এণ্টি ক্লক ৱাইজটো বুজাই দিলো ঠিক আছে চ' এতিয়া মোক তোমালোকৰ ফাইনেল এনচাৰটো লাগে এটলিষ্ট মই ৰখি দিছো যে একো নাই তোমালোকৰ কাৰণে মই ৰখি দিছো ঠিক আছে চ' প্ৰথমে টাৰ্ণ লেফ্ট নাও ফেচিং তোমাৰ চাউথ লেফ্ট টাৰ্ণ ললে তাৰপিছত 90 ডিগ্ৰী ক্লক ৱাইজ ফ্ৰম চাউথ ফেচিং ৱেষ্ট হয় ঠিক আছে তো ৱেষ্ট ফেচিং হৈ গ'ল অ'কে চ' ৱেষ্ট ফেচিং মানে কি হৈ গ'ল যদি ফেচটো তোমাৰ এইফালৰ পৰা আমি ৱেষ্ট ফেচিঙে হৈ গ'ল ঠিক আছে চ' এইফালে ঘূৰি গ'ল মানে কি তোমাক যদি কয় যে আকৌ মন কৰিবা তোমালোকৰ প্ৰব্লেমটো এইফালে তোমালোকে ৰাইট লেফ্টটোলৈ আহো দেই তাৰপিছত তোমালোকে বস্তুখিনি আৰু ভালকে বুজি পাবা এজন মানুহ গৈ আছে মই এইখিনি মুচি দিছো বাৰু দেই এজন মানুহ গৈ আছে ৰাইট টাৰ্ণ ললে ৰাইট টাৰ্ণ লোৱাৰ লগে লগে নৰ্থৰ ফালে গৈ আছে ৰাইট টাৰ্ণ লোৱাৰ লগে লগে ইট ইজ কল্ড ক্লক ৱাইজ আৰু এজন মানুহ গৈ আছে তেতিয়া সি লেফ্ট টাৰ্ণ ললে ডেট ইজ কল এণ্টি ক্লক ৱাইজ ঠিক আছে ই মানে এইফালে গৈ আছে ঠিক আছে এইফালে মুখ কৰিছে এণ্টি ক্লক ৱাইজ আৰু এইফালে মুখ কৰিছে মানে ক্লক ৱাইজ বুজি পাইছে এইটো ক্লক ৱাইজ আৰু এইফালে মুভ কৰিছে মানে এণ্টি ক্লক ৱাইজ অ'কে চ' এণ্টি ক্লক ৱাইজ মুভ কৰিছে মানে কি হয় এণ্টি ক্লক ৱাইজ গৈছে মানে গৈ আছে কোনফালে এতিয়া মোক যদি কোৱা তোমাক যদি মই কৈ দিওঁ এজন মানুহ নৰ্থৰ ফালে গৈ আছে নৰ্থৰ ফালে গৈ পেলাই সি তোমাৰ ৰাইট টাৰ্ণ ললে তেতিয়া তুমি কোনফালে গৈ আছে বুলি ক'বা ৰাইট টাৰ্ণ ললে বুলি তেতিয়া তুমি ক'বা যে ছাৰ সি ৰাইট টাৰ্ণ ললে ৰাইট টাৰ্ণ লৈ গলে মানে সি ইষ্টৰ ফালে গৈ আছে অ'কে আৰু যদি মই কওঁ সি যদি 90 ডিগ্ৰী তোমাৰ ক্লক ৱাইজ ঘূৰি দিলে ত ক্লক ৱাইজ ঘূৰি দিলে মানে কি ঘূৰি পেলাই এফালে তোমাৰ একদম এনেকে গৈ থকা নাই নহয় ক্লক ৱাইজ ঘূৰি দিলে মানে কি এফালে তোমাৰ ই গৈ পেলাই ৰাইট টাৰ্ণ ললে মানে সি ইষ্টৰ ফালে গৈ আছে বুজি পালা তোমালোকে ইষ্টৰ ফালে আৰে এইটো এইটো আকৌ নৰ্থ এইটো তোমাৰ চোৱা এইটো এইটোত কনফিউজন তোমালোকৰ মই বুজি পাই গলো কনফিউজনটো ক'ত আছে তোমালোকে সদায় মন কৰিবা চোৱা এতিয়া তোমালোকে এই কনচেপ্টটো চোৱাচোন মন দিয়া তোমালোকে এইটোত কি হৈ আছে এজন মানুহ গৈ আছে ঠিক আছে ত' গৈ পেলাই তোমাৰ কি হৈছে সি ৰাইট টাৰ্ণ ললে এইটো তুমি কি ক'বা 90 ডিগ্ৰী ৰাইট টাৰ্ণ মানে এইটো 90 ডিগ্ৰী ত' আল্টিমেটলিটো 90 ডিগ্ৰী ত' 90 ডিগ্ৰী এইটো ক্লক ৱাইজ বুলি ক'বা নাই 90 ডিগ্ৰী সি ক্লক ৱাইজ মানে এইটো কিহত হৈছে সি 90 ডিগ্ৰী ক্লক ৱাইজ ঘূৰিছে হয় নে নহয় চ' ইয়াৰ পৰা তোমাৰ 90 ডিগ্ৰী মুভ কৰিছে মানে কিমান ডিগ্ৰী তুমি ক'বা 90 ডিগ্ৰী 90 ডিগ্ৰী যদি মুভ কৰিছে সি মানুহজনে যদি 90 ডিগ্ৰী মুভ কৰিছে তেতিয়াহ'লে কি হ'ব এইটোও 90 ডিগ্ৰী হৈ আছে তুমি যদি কোৱা ৰাইট টাৰ্ণ ললে তেতিয়াহ'লে তুমি ক'বা ইষ্ট ডাইৰেকশ্যন আৰু যদি তুমি কোৱা যদি 90 ডিগ্ৰী ক্লক ৱাইজত ঘূৰিছে তেতিয়াওতো ইষ্ট ডাইৰেকশ্যনে হ'ল কাৰণ কেনেকে ইষ্ট ডাইৰেকশ্যন নহ'ব কাৰণ সি মানুহজনটোতো নৰ্থৰ ফালে গৈ আছে নৰ্থৰ ফালে গৈ পেলাই 90 ডিগ্ৰী ঘূৰি দিয়া মানে কি ত' দায়ে মোৰ মানে তোমাক কৈ আছো দায়ে মোৰ মানে ইষ্টৰ ফালে ঘূৰি দিলে ঠিক আছে চ' এইফালে ঘূৰি দিলে মানে তোমাৰ ৰাইট টাৰ্ণ ললে মানে কি ইষ্টৰ ফালে ঘূৰি দিলে 90 ডিগ্ৰী ক্লক ৱাইজ ঘূৰা মানে কি তুমি ক্লক ৱাইজত ঘূৰি দিলে মুখখন কোনফালে গ'ল ইষ্টৰ ফালে গ'ল তুমি এইফালে ঘূৰি দিলে সি মুখখন বেকা কৰি দিব নেকি ত' এইফালে তোমাৰ ৱেষ্টৰ ফালে আহি আছে মানুহজন তাৰপিছত ৰাইট টাৰ্ণ ললে ৰাইট টাৰ্ণ লৈ পেলাই সি চাউথৰ ফালে আহিলে চাউথৰ ফালে অহাৰ পিছত সি তোমাৰ কি হয় আকৌ লেফ্ট টাৰ্ণ লৈ ললে
চাউথৰ ফালে আহি পেলাই তোমাৰ এইফালে কি হ'ল তোমাৰ, এইফালে তোমাৰ চৰি এইফালে লেফ্ট আছিলে, ইয়াৰ এইফালে তোমাৰ ৰাইট আছিল, তো আকৌ ৰাইট টাৰ্ণ ললে। ৰাইট টাৰ্ণ লোৱা মানে তোমাৰ কি হ'ব, ৰাইট টাৰ্ণ লোৱা মানে সি আকৌ ক্লক ৱাইজত ঘূৰি দিলে, বুজি পালা? ৰাইট মানে ক্লক, লেফ্ট মানে এন্টি ক্লক, ঠিক আছে। চ' ৰাইট টাৰ্ণ লোৱাৰ লগে লগে সি ক্লক ৱাইজ গুচি গ'ল, আৰু লেফ্ট টাৰ্ণ লোৱাৰ লগে লগে এন্টি ক্লক ৱাইজ, কথাটো একেটাই হৈ গ'ল, বুজি পালা? এতিয়া তুমি কি হ'ল, সি এফালে গুচি গ'লে মানে আকৌ ৱেষ্টৰ ফালে গৈ আছে, তো তুমি কি কবা? মই যদি তোমাক এই কথাটোকে কওঁ, এজন মানুহ ৱেষ্টৰ ফালে গৈ আছে, তাৰপিছত সি ৰাইট টাৰ্ণ ললে, তুমি কবা যে চাউথৰ ফালে গ'ল। চাউথৰ ফালে যোৱাৰ পিছত আকৌ যদি মই তোমাক কওঁ চাউথৰ ফালে গৈ আছে, আকৌ সি লেফ্ট টাৰ্ণ ললে, ঠিক আছে। আকৌ যদি মই তোমাক কওঁ ৰাইট টাৰ্ণ ললে, তুমি কি কবা? এইটো লেফ্ট, আকৌ তোমাৰ এইটো এইটো তোমাৰ লেফ্টত ললে, তাৰপিছত আকৌ তোমাৰ এইটো ৰাইট টাৰ্ণ ললে। তেতিয়া তোমাৰ কি হব, আকৌ ৰাইট টাৰ্ণ লোৱাৰ লগে লগে সি এতিয়া কি হব, কোনটো ডাইৰেকশ্যনত গৈ আছে, সি আকৌ ৱেষ্ট ডাইৰেকশ্যনত গৈ আছে। এতিয়া যদি মই ক্লক ৱাইজত বুজাও, এজন মানুহ গৈ আছে, গৈ পেলাই তোমাৰ সি ক্লক ৱাইজ তোমাৰ মানে কোনটো হয়, এন্টি ক্লক ৱাইজত 90 ডিগ্ৰীত ঘূৰিলে। তো এন্টি ক্লক ৱাইজ 90 ডিগ্ৰীত ঘূৰা মানে কি হব, সি লেফ্ট টাৰ্ণ ললে। আকৌ যদি মানুহজন গৈ পেলাই তোমাৰ লেফ্ট টাৰ্ণ লোৱাৰ লগে লগে এন্টি ক্লক 90 ডিগ্ৰী এন্টি ক্লক ৱাইজ মানে লেফ্ট টাৰ্ণ, আৰু 180 ডিগ্ৰী যদি কৈ দিওঁ তেতিয়াহ'লে ডাইৰেক্ট অপজিট হৈ যাব, বুজি পালা? আৰু 90 ডিগ্ৰী হৈ গলে লেফ্ট আৰু ৰাইট দুটাহে বুজাব, হয়তো ৰাইট ইয়াতো লেফ্ট। এতিয়া তোমাক কি কৈ আছে, ৰাইট কৈ আছে নে লেফ্ট কৈ আছে, সেইটো বস্তুটো তোমালোকে বুজি ল'বা, বুজি পালা? চ' এতিয়া মই কেনেকে কৈছো যে এজন মানুহ এইফালে যদি গৈ আছে নৰ্থৰ ফালে, তোমালোকে সেইটো ভুল কেতিয়াও নকৰিবা। নৰ্থৰ ফালে যদি গৈ আছে, যদি মই কৈ দিওঁ সি ক্লক ৱাইজ ঘূৰিছে, তেতিয়াহ'লে তোমাৰ সদায় ৰাইট টাৰ্ণ হ'ব, আৰু যদি তোমাৰ এন্টি ক্লক ৱাইজ গৈ আছে, তেতিয়া তুমি সদায় লেফ্ট টাৰ্ণ কৰি ল'বা, ঠিক আছে। চ' তোমাক যদি কয় 90 ডিগ্ৰী তোমাৰ টাৰ্ণ ৰাইট, দেন ডেফিনেটলি সি তোমাৰ কি হ'ব, ইষ্টৰ ফালে যাব, বুজি পালানে? 90 ডিগ্ৰী। আৰু যদি 90 ডিগ্ৰী টাৰ্ণ লেফ্ট বুলি কওঁ, তেতিয়াহ'লে সি সদায় তোমাৰ কোনফালে যাব, এইফালে ৱেষ্টৰ ফালে যাব। তো এই কুৱেশ্যনটো তোমালোকে ইয়াতে কনফিউজন হলা, তো সেইকাৰণে কনচেপ্ট ক্লিয়াৰটো বহুত ইম্পৰ্টেন্ট হয়, কনচেপ্ট ক্লিয়াৰটো লাগিব। কনচেপ্ট ক্লিয়াৰ যেতিয়ালৈকে নহয়, তেতিয়ালৈকে সেইখিনি কনফিউজন, এটা সাধাৰণ কুৱেশ্যনতে মই তোমালোকক কনফিউজ লগাই দিলো নাই, মানে কনফিউজ ক'ত লগালো জানা, এই ক্লক ৱাইজত লগাই দিলো। তোমালোকৰ প্ৰব্লেমটো ক'ত হৈ গ'ল, তোমালোকে কৰাটো চবেই গম পোৱা, কোনটো জেগাত গম পোৱা জানা, তোমালোকে ৰাইট আৰু লেফ্টত গম পোৱা। সেইকাৰণে এই বস্তুবিলাক এবাৰ যদি কনচেপ্ট তোমালোকে ক্লিয়াৰ কৰি দিয়া, তেতিয়াহ'লে তোমালোকে কেতিয়াও বিপদত নপৰা। এতিয়া বিপদত ক'ত পৰিলা দেখিলানে তোমালোকে? বুজি পালানে তোমালোকে? এইটোৱেটো কৈ আলো মই, তোমাক কলো কি, নয়ন জ্যোতি বৰুৱা, তুমি চোৱা আনচাৰটো, মই সেইটোৱে তোমাক কলো যে আনচাৰটো কি হ'ব, চিম্পুল কথা। তোমালোকক এইটো কলো যে যদিহে তোমাৰ, এতিয়া বুজি পাইছা? এতিয়া মই এইটোৱে কৈছো, চোৱা তোমালোকক বুজাই দিছো দেই, তোমালোকে এই কনচেপ্টটো মনত ৰাখা। 1 নম্বৰ কনচেপ্টটো হৈছে, যেতিয়া এজন মানুহ, মই ইয়াত বুজাই আছো, নৰ্থৰ ফালে গৈ আছে, ধৰি লৈছো দেই, তাৰপিছত তোমালোকে নিজে আনচাৰটো কৈ দিয়া। মই তোমালোকক ক'লোৱে এইটো ৱেষ্টৰ ফালে গৈছে বুলি, আনচাৰটো ৱেষ্টৰ ফালে হৈ যাব, ঠিক আছে। কিয় ৱেষ্টৰ ফালে হৈ যাব, ইয়াত এজন মানুহ নৰ্থৰ ফালে গৈ আছে, ধৰি লৈছো, তেওঁক যদি কয় ৰাইট টাৰ্ণ লৈছে, তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি ৰাইট টাৰ্ণটো এইটো হ'ব, ঠিক আছে। তো এইটো ইষ্টৰ ফালে হ'ব, অকে। তো ইষ্টৰ ফালে গৈছে, মনত ৰাখিবা দেই। আৰু এইটো যদি নৰ্থৰ ফালে গৈ থকা মানুহটোক যদি ৰাইট টাৰ্ণ বুলি কৈ দিওঁ, তেতিয়াহ'লে 90 ডিগ্ৰী বুলি যদি মেনশ্যন কৰি কৈ দিওঁ, তেতিয়াহ'লে সি কি হ'ব, তেতিয়াহ'লে সি ইষ্টৰ ফালে ঘূৰিব, 90 ডিগ্ৰী ৰাইট। আকৌ যদি মই কৈ দিওঁ এজন মানুহ 45 ডিগ্ৰীত সি মুভ কৰিলে, ঠিক আছে, তো নৰ্থৰ ফালে গৈ আছে, সি 45 টাৰ্ণ লোৱা মানে কি হয় জানা, 45 ডিগ্ৰী মানে সি নৰ্থৰ ফালে যোৱা মানুহটো নৰ্থ ইষ্টৰ ফালে গুচি যাব, বুজি পালা? দেট ইজ কল্ড 45 ডিগ্ৰী। চ' 45 ডিগ্ৰী মানে বুজি পাইছে নে? মই এইটো ডট ডট দি পেলাই তোমালোকক বুজাই দিছো, এইটো 45, অকে। তো এইটো আনাদাৰ, এইটো 45 90 ডিগ্ৰী হৈ যায়। চ' 45 ডিগ্ৰী যদি তোমাক কৈ দিয়ে এই ক্লক ৱাইজত ঘূৰিছে, তেতিয়াও তোমাৰ নৰ্থ ইষ্টে হৈ যাব, 45 ডিগ্ৰী ক্লক ৱাইজ মানে, তো নৰ্থ ইষ্টে হৈ যাব, বুজি পালা? চ' 90 ডিগ্ৰী মানে ইষ্ট হৈ যাব, বুজি পালা? আৰু যদি তোমাক কৈ দিয়ে কেনেবাকে 180 ডিগ্ৰী সি ঘূৰিছে, তেতিয়া তোমাৰ কি হ'ব, নৰ্থত যোৱা মানুহটো অপজিটত গুচি যাব, তেতিয়া 180 ডিগ্ৰী মানে, ঠিক আছে। মানে তুমি এটা কথা সদায় মনত ৰাখিবা, যেতিয়া ক্লক ৱাইজ হ'ব, এজন মানুহ যদি গৈ আছে ক্লক ৱাইজ হ'ব, ক্লক ৱাইজ মানে তোমাৰ ৰাইটত যাব, ঠিক আছে। আৰু যদি এজন মানুহ গৈ আছে এন্টি ক্লক ৱাইজ হৈছে, তেতিয়াহ'লে সি লেফ্টত যাব, ঠিক আছে। চ' এইটো কনচেপ্টটো তোমাৰ ক্লিয়াৰ হ'ল। মানে এইটো ফালে চোৱা, এতিয়া এজন মানুহ গৈ আছে এইফালে, ই যদি ক্লক ৱাইজত যদি মুভ কৰে, ঠিক আছে, ক্লক ৱাইজ, তো ক্লক ৱাইজ মুভ কৰিলেতো এইফালে মুভ কৰিব, মানে ৰাইটটোতো তাৰ এইফালে থাকিব। এইটো এন্টি ক্লক ৱাইজ মুভ কৰিলে মানে সি লেফ্টৰ ফালে মুভ কৰিব। এজন মানুহ এইফালে গৈ আছে ইষ্টৰ ফালে, চ' যদি মই কওঁ ক্লক ৱাইজত ঘূৰিছে, ক্লক ৱাইজ মানে ৰাইট ডাইৰেকশ্যনত ঘূৰিব, এইফালে ঘড়ী কাটা দিশটোতো এইটোৱে হ'ব,
ঘড়ী কাটা দিশটো ডেট ইজ কল তোমাৰ ক্লক ৱাইজ, বুজি পালা? এইটো ক্লক ৱাইজ বুলি ক'ব। তো মানে সি কোনফালে ঘূৰিছে, তাৰ ৰাইট ডাইৰেকশ্যনৰ ফালে ঘূৰিলে। এইটো ক্লিয়াৰ হৈছে। আৰু এটা বস্তু বুজি লোৱা এইখিনিতে, যদি মানুহটো ৰাইট গৈ আছে তাৰপিছত আকৌ লেফ্ট টাৰ্ণ ললে, আকৌ যদি ৰাইট গৈ আছে আকৌ লেফ্ট টাৰ্ণ ললে, তেনেহলে সি চেম ডাইৰেকশ্যন থাকিব। ৰাইট লেফ্ট কেনচেল গুচি যাব। আমি ডাইৰেক্ট পঢ়ি পেলাই আনচাৰটো দিব পাৰো। এজন মানুহ যদি ৰাইট ডাইৰেকশ্যনত যায়, আকৌ যদি লেফ্ট ডাইৰেকশ্যন যায়, আকৌ যদি ৰাইট ডাইৰেকশ্যনত যায়, ৰাইট লেফ্ট কেনচেল হৈ যাব, প্লাছ মাইনাছ কেনচেল, মানে থাকি যাব আকৌ ৰাইট ডাইৰেকশ্যনটো। মানে এই বস্তুটো বুজিবৰ কাৰণে আৰু অকমান কথা এটা শুনি তোমালোকে শিকি লোৱা। এতিয়া মই এইটো কনচেপ্টটো প্ৰথমতে ক্লিয়াৰ কৰি আকৌ এবাৰ দিছো, কাৰোবাৰ কাৰোবাৰ কনফিউজন থাকি গ'ল। ৱেষ্টৰ ফালে গ'ল, চিম্পুল কথা। তাৰপিছত প্ৰথম টাৰ্ণটো লৈছে, কি হৈছে, সি টাৰ্ণ লেফ্ট টাৰ্ণ এটা ললে, ঠিক আছে। চ' লেফ্ট টাৰ্ণ লোৱাৰ লগে লগে সি কি হ'ল, মানে তো ডাইৰেক্টলি আমি এইটো কৰিম, লেফ্ট টাৰ্ণ লৈছে, ঠিক আছে। চ' এইটো তোমালোকৰ ক্লিয়াৰ হৈছে চাগে। এইফালে তোমাৰ মানুহজনৰ ৰাইট ডাইৰেকশ্যন, এইফালে তোমাৰ লেফ্ট ডাইৰেকশ্যন। এইটো ক্লিয়াৰ হৈ যোৱাৰ পিছত তোমালোকে কি কৰিবা, সি কৈছে যে তেতিয়া সি চাউথৰ ফালে আছে, চাউথৰ ফালে। তাৰ পিছত কি হৈছে, সি 90° ক্লক ৱাইজত ঘূৰিছে। দেন 90° ক্লক ৱাইজটো কি হয়, ঘড়ী কাটা সদায় এইফালে ঘূৰিব। য'তেই নাথাকক লাগিলে মানুহটো, ঘড়ী কাটাটোতো এইফালে ঘূৰিব ন। ঘড়ী কাটাটো এইফালে ঘূৰিব, তুমি যোনফালে নহয়। ঘড়ী কাটাটোতো তোমাৰ কি হয়, তোমাৰ গোটেইটো যদি চাৰ্কুল হয়, চাৰ্কুলৰ তোমাৰ কিবা ডাইৰেকশ্যন আছে নেকি? চাৰ্কুলৰটো তোমাৰ নাই। তো তোমাৰ কি হয়, ঘড়ী কাটাটো দিশত ঘূৰিলেতো এইফালেই ঘূৰিব, ঠিক আছে, এইফালেই যাব। আৰু এন্টি ক্লক ৱাইজ হলে মানে তোমাৰ এইফালেই হ'ব সদায়, এইফালে হ'ব, ঠিক আছে। তো ধৰিব পাৰিছা কথাটো? চ' এন্টি ক্লক ৱাইজ হলে মানে তোমাৰ এইফালে দি হ'ব। তো এতিয়া তুমি যদি কোৱা এজন মানুহ গৈ আছে এইফালে, তো ক্লক ৱাইজত গৈছে, তো ক্লক ৱাইজত তুমি যোৱাৰ লগে লগে মানে কি হ'ব, এইফালে আহিছে, ঠিক আছে, এইটো চাইডত। আৰু এন্টি ক্লক ৱাইজ মানে হৈছে তোমাৰ অলৰেডি এইফালে হৈছে, ঠিক আছে। এইটো ক্লক ৱাইজ গৈ আছে, এইটো ক্লক ৱাইজ, তো কি আছে, এন্টি ক্লক ৱাইজ মানে এইফালে আহিছে, এইফালে আহিছে। তো এন্টি ক্লক ৱাইজ মানে এইফালে, এন্টি ক্লক ৱাইজ মানে এইফালে, এন্টি ক্লক ৱাইজ মানে এইফালে। এতিয়া ক্লক ৱাইজ বুলি ক'লে তুমি এইফালে ঘূৰিবা নাই। আৰু 90° বুলি কোৱাৰ লগে লগে তুমি এইটো ক'বা নাই 90°। তো 90° ক্লক ৱাইজ মানে সি এইফালে আকৌ আহি পালে নাই, এইফালে আহি পালে নাই। তো 90° ক্লক ৱাইজ মানে কি হয়, লেফ্ট টাৰ্ণ ললে। লেফ্ট টাৰ্ণ মানে কি হয়, চৰি, ক্লক ৱাইজ মানে ৰাইট টাৰ্ণ ললে। তো ৰাইট টাৰ্ণ ললে মানে কি হয়, তাৰ অলৰেডি সি ৱেষ্ট ডাইৰেকশ্যনত গুচি গ'ল। এতিয়া তোমালোকে বুজি পালা নে মোক কোৱা? তোমালোকে চবে মোক কোৱা, এতিয়া বুজি পালা নাই? চবে মোক এটা কমেন্ট কৰা, এইটো বুজি পালা নাই? মই এইটো এটা কুৱেশ্যনতে তোমালোকে বহুত দীঘল কৰি দিলা। কিয়? তোমালোকে নাজানিলা, তোমালোকৰ প্ৰব্লেমটো তাত হৈ গ'ল। তো বুজি পালা নে মোক কোৱা? চবে মোক কোৱা, চবে বুজি পালা নাই? পালা? বুজি পালা? চবে বুজি পালা নাই? কাৰোবাৰ কিবা কনফিউজন আছে নেকি? মোক সেইটো কোৱা। কাৰোবাৰ যদি কিবা কনফিউজন আছে মোক কোৱা। কাৰোবাৰ কনফিউজন আছে? চবে বুজি পালা নাই গোটেইখিনি? নাই, কনফিউজন নাই ন? অ'কে, ঠিক আছে, দেন ভেৰি গুড। অ'কে, আৰু এটা কনচেপ্ট বুজি ল'বা তোমালোকে। শ্বৰ্টকাট মই টেকনিক এটা শিকাই দিছো। এজন মানুহ গৈ পেলাই তোমাৰ আহ উম, গৈ আছে নৰ্থৰ ফালে, ঠিক আছে। ৰাইট টাৰ্ণ ললে, লেফ্ট টাৰ্ণ ললে, ৰাইট টাৰ্ণ ললে, ঠিক আছে। তেতিয়া কোনটো ডাইৰেকশ্যনত থাকিব? কি হৈছে, তোমাৰ ৰাইট টাৰ্ণ ললে, আকৌ লেফ্ট টাৰ্ণ ললে, আকৌ ৰাইট টাৰ্ণ ললে। তো এতিয়া কি হ'ব, ৰাইট লেফ্ট কেনচেল গুচি গ'ল, থাকি গ'ল ৰাইট। তুমি ডাইৰেক্টলি মেইন ডাইৰেকশ্যনটো ৰাইটটো লৈ ললে হৈ গ'ল আনচাৰটো। মানে মেইন ডাইৰেকশ্যনটো নৰ্থৰ ফালে চাই আছে, ৰাইট লেফ্টটো কেনচেল হৈ গুচি গ'ল, থাকি গ'ল ৰাইট। ৰাইট হোৱাৰ লগে লগে সি ইষ্টৰ ফালে মুভ কৰিব। মানে ৰাইট লেফ্ট তোমালোকে ডাইৰেক্টলি কাটিব পাৰা। মানে ৰাইট লেফ্ট কাটিলে তোমাৰ মানে আগৰ মেইন ডাইৰেকশ্যনটোৱে থাকিব। যদি কেনেবাকে ৰাইট লেফ্ট কাটি পেলাই আকৌ ৰাইটটো থাকি যায়, তেনেহ'লে অৰিজিনেল ডাইৰেকশ্যনৰ পৰা ৰাইটত কৰিবা। আৰু যদি তোমালোকে ৰাইট লেফ্ট কাটি পেলাই আকৌ লেফ্ট থাকি যায়, তেনেহ'লে অৰিজিনেল ডাইৰেকশ্যনৰ পৰা লেফ্ট কৰিবা। আৰু যদি ৰাইট ৰাইট থাকি যায়, তেনেহ'লে তোমালোকে অপজিট ডাইৰেকশ্যনটো হ'ব। মই দেখাই দিছো ৰাইট ৰাইটত কেনেকে হ'ব অপজিট ডাইৰেকশ্যনটো। এজন মানুহ গ'ল, ৰাইট ডাইৰেকশ্যনত মুভ কৰিলে, আকৌ সি মানে তোমাৰ ৰাইট টাৰ্ণ ললে, তো তেতিয়াহ'লে সি গৈ থকাৰ অপজিট হৈ যাব। ঠিক সেইদৰে যদি এজন মানুহ যায়, সি লেফ্ট টাৰ্ণ ললে, লেফ্ট টাৰ্ণ লোৱাৰ পিছত তোমাৰ কি হ'ব, তো আকৌ লেফ্ট টাৰ্ণ ললে, ঠিক সেইদৰে তাৰ অপজিট ডাইৰেকশ্যনটো হ'ব। মানে ৰাইট ৰাইট অপজিট হয় সদায়, লেফ্ট লেফ্ট সদায় অপজিট হয়। সদায় এইটো মনত ৰাখিবা। তোমালোকে নিজে টেষ্ট কৰি চাবা, তোমালোকে আৰু বস্তু ক্লিয়াৰ হৈ যাব, এইখিনি কনচেপ্ট আৰু ক্লিয়াৰ হৈ যাব, ঠিক আছে। বুজি পাইছা? ছাৰ, নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত থাকিলে ৰাইট বা লেফ্ট ঘূৰালে 90° ঘূৰি নৰ্থ ইষ্ট হ'বনে? 90° বুলি কোৱাৰ লগে লগে মই দেখাই দিছো তোমালোকক, এইটো চাই লোৱা। যেতিয়া তোমালোকে এইটো মই প্ৰথমতে ডাইৰেকশ্যনটো কৰিছো, এইটো নৰ্থ হয়, এইটো তোমাৰ ইষ্ট আছিলে, আৰু এইটো তোমাৰ চাউথ আছিলে, আৰু এইটো তোমাৰ ৱেষ্ট আছিলে। সদায় মনত ৰাখিবা 90° হোৱাৰ লগে লগে এইটো তোমাৰ 45° হ'ব, এইটো 45° হ'ব, ঠিক আছে। ইয়াত নৰ্থ ইষ্টত আছে, তো নৰ্থ ইষ্টত তোমাৰ 90° হোৱাৰ লগে লগে আৰু 45 এটা আহি যাব।
ঠিক আছে 45টো আহি যোৱাৰ লগে লগে তোমাৰ সাউথ ইষ্ট আহি যাব বুজি পাইছা নৰ্থ ইষ্টৰ পৰা 90 ডিগ্ৰী অহা মানে তোমাৰ সাউথ ইষ্ট আহিব আকৌ সাউথ ইষ্টৰ পৰা যদি 90 ডিগ্ৰী আহে মানে 45 ডিগ্ৰী অহাৰ লগে লগে সাউথ ডাইৰেকশ্যন আহিব তাৰপিছত নেক্সট তোমাৰ সাউথ ৱেষ্ট আহিব সাউথ ৱেষ্ট মানে তেতিয়া সাউথ ইষ্টৰ পৰা সাউথ ৱেষ্ট মানে তোমাৰ 90 ডিগ্ৰী আহিব বুজি পালানে এতিয়া 90 ডিগ্ৰী বুলি যদি মেনশ্যন নাথাকে কিবা এটা ডিগ্ৰী মেনশ্যন থাকিব এনেই তোমাৰ ডাইৰেক্ট ক্লক ৱাইজত ঘূৰিলে নহ'ব ক্লক ৱাইজ যদি কেনেবাকে প্ৰশ্ন আহে ক্লক ৱাইজ ঠিক আছে কিমান ডিগ্ৰী ক্লক ৱাইজ হ'ব সেইটো সদায় থাকিবই লাগিব নহ'লে তুমি ক্লক ৱাইজ ঘূৰাবা কিমানটো ঘূৰাব অকমান ঘূৰাবা নে তুমি 45 ডিগ্ৰী ঘূৰাবা নে 90 ডিগ্ৰী ঘূৰাবা চ' ক্লক ৱাইজ মেনশ্যন থাকিবই যেলৈকে যিমান প্ৰশ্ন পৃথিৱীত হৈছে চ' সেইটোত তোমাৰ ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজটো মেনশ্যন থাকিবই লাগিব নহ'লে তুমি কেনেকে গম পাবা কোনফালে তোমাৰ ঘূৰিছে কোনফালে মুভ কৰিছে কিমান ডিগ্ৰী গৈছে ঠিক আছে কিন্তু তোমালোকৰ যদি অকল ৰাইট লেফট থাকে মই ডায়েমুৰ বায়েমুৰ বুলি ক'লো ন তেতিয়া ডাইৰেক্টলি 90 ডিগ্ৰী বুলি কৰি দিবা আৰু আদাৰৱাইজ তোমালোকক কি হ'ব 45 ডিগ্ৰী ৰাইট ডাইৰেকশ্যনত ঘূৰিছে বুলি ক'ব 45 ঠিক আছে ত' 45 ডিগ্ৰী ঘূৰিছে 135 ডিগ্ৰী ঘূৰিছে ত' এইবিলাক তোমালোকক দিব বুজি পালা অকে চ' ক্লিয়াৰ হৈছে চবৰে আশা কৰো বুজি পাইছা মই বহুত দীঘলীয়া ল'ব পৰা নাই লৈ যাব পৰা নাই কিন্তু মই কনচেপ্টখিনি ক্লিয়াৰ কৰি পেলাই যাব চেষ্টা কৰিছো যাতে তোমালোকে গোটেই বস্তুখিনি ভালকে বুজি পোৱা নেক্সট বন্দনা ইজ গোয়িং নৰ্থৱাৰ্ড ঠিক আছে এইটো আনচাৰ কি হ'ব 2 নম্বৰটো আনচাৰটো বন্দনা ইজ গোয়িং নৰ্থৱাৰ্ড ঠিক আছে ত' এইটো মোক চবে কৰি পেলাই মোক আনচাৰটো দিয়া ঠিক আছে নৰ্থ এইটো ইজি আছিলে এইটো ইজি হয় কিন্তু এইটো কনফিউজনটো তোমালোকৰ হৈ গ'ল আকৌ 90 ডিগ্ৰী ক্লক ৱাইজটোতে হৈ গ'ল ঠিক আছে চ' সেইটোতে তোমালোকৰ কনফিউজনটো আছিলে মই কনফিউজনটো দূৰ কৰি দিলো ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ আৰু বেছি ভালকে বুজাই দিলো এইটো তোমালোকৰ কি হয় বন্দনা ইজ গোয়িং নৰ্থৱাৰ্ড ত' একদম চিম্পুল হয় নৰ্থৰ ফালে গৈ আছে তাৰপিছত কি হ'ল চি টাৰ্ণ ৰাইট চ' ৰাইট টাৰ্ণ ল'লে অ'কে চ' ৰাইট টাৰ্ণ ল'লে নৰ্থৰ ফালে যোৱাৰ পিছত এইটো নৰ্থৰ এইটো মুভটো নৰ্থৰ তাৰপিছত আকৌ ৰাইট টাৰ্ণ ল'লে ৰাইট টাৰ্ণ ৰাইট মুভ চম ডিষ্টেঞ্চ এণ্ড এগেইন হেৰি টাৰ্ণ ৰাইট অ'কে চি টাৰ্ণ ৰাইট ত' ইয়াৰ পিছত আকৌ ৰাইট টাৰ্ণ ল'লে ঠিক আছে ৰাইট টাৰ্ণ ল'লে ত' আফটাৰ মুভিং চম ডিষ্টেঞ্চ চি টাৰ্ণ টু হাৰ লেফ্ট ত' এইফালে যোৱাৰ পিছত তোমাৰ কি হ'ব ত' এইফালে তোমাৰ ৰাইট এইফালে তোমাৰ লেফ্ট হৈ যাব ত' লেফ্ট টাৰ্ণ ল'লে ঠিক আছে ত' লেফ্ট টাৰ্ণ ল'লে তাৰপিছত আফটাৰ মুভিং চাম ডিষ্টেঞ্চ চি টাৰ্ণ টু হাৰ লেফ্ট ঠিক আছে গ'জ ফৰৱাৰ্ড এণ্ড এগেইন টাৰ্ণছ টু হাৰ লেফ্ট ত' আগত কি হৈছে এইফালে যোৱাৰ পিছত লেফ্ট টাৰ্ণ ল'লে লেফ্ট টাৰ্ণ লোৱাৰ লগে লগে তোমাৰ কি হৈছে লেফ্ট ইন হুইচ ডাইৰেকশ্যন ইজ বন্দনা গোয়িং ঠিক আছে এতিয়া তোমাৰ কি হ'ব নৰ্থ ডাইৰেকশ্যনত গৈ আছে আকৌ ঠিক আছে নৰ্থ ডাইৰেকশ্যনত গৈ আছে কিন্তু এইটো ইমান দীঘলীয়া কৰিব দৰকাৰেই নাই কেনেকে দীঘলীয়া কৰিব দৰকাৰ নাই মই বুজাই দিছো তোমালোকৰ চোৱা ত' এইটো তোমাৰ কি হয় প্ৰথম কথা হৈছে কি ইয়াত তোমালোকৰ গোটেইকেইটা কেনচেল হৈ গ'ল প্ৰথমতে ৰাইট ডাইৰেকশ্যন ল'লে তাৰপিছত আকৌ তোমাৰ কি হ'ব আকৌ তোমাৰ ৰাইট ডাইৰেকশ্যন ল'লে ঠিক আছে ৰাইট ডাইৰেকশ্যন লোৱাৰ পিছত তোমাৰ কি হৈছে আকৌ লেফ্ট ডাইৰেকশ্যন ল'লে তাৰপিছত আকৌ লেফ্ট ডাইৰেকশ্যন ল'লে ত' মই প্ৰশ্নটো পঢ়োতে কি কৰিছো বাকীখিনি এইটো চালো ন একো তোমাৰ ফিগাৰ নাই নম্বৰ নাই ত ডাইৰেক্টলি তোমাক কি হৈছে প্ৰথম হৈছে চি টাৰ্ণ ৰাইট ঠিক আছে নৰ্থত গৈ আছে প্ৰথম চাম কোনফালে গৈ আছে ত' তাৰপিছত নৰ্থত যোৱাৰ পিছত ৰাইট টাৰ্ণ তাৰপিছত এগেইন ৰাইট টাৰ্ণ তাৰপিছত ডিষ্টেঞ্চ যোৱাৰ পিছত লেফ্ট টাৰ্ণ তাৰপিছত আকৌ লেফ্ট টাৰ্ণ ত' আল্টিমেটলি লেফ্ট লেফ্ট কাটা গুচি গ'ল ত' যোনটো ডাইৰেকশ্যন আছিলে সেইটোৱে আনচাৰ হৈ যাব নৰ্থ চোৱা কিমান ফাষ্ট কৰিব পাৰি যদি জানে কনচেপ্ট তুমি চোৱা ত' তুমি চাই পেলাই আনচাৰ উলিয়াব পাৰিবা ত' মই তোমালোকক শ্বৰ্টকাট দেখাই দিছো ঠিক আছে শ্বৰ্ট এইবিলাক তোমালোকে চাই কৰিব পাৰা এইবিলাক ট্ৰিক্স হয় অকে চ' এইবিলাক হৈছে কি তোমালোকে যিবিলাক ডাইৰেকশ্যন টেষ্ট হয় ন ডাইৰেকশ্যন টেষ্টৰ মই হাই লেভেল কুৱেশ্যনছ বিলাক তোমালোকলৈ লৈ আনিম লাগিলে ঠিক আছে চ' কিন্তু হাই লেভেল কুৱেশ্যনছ বিলাক তোমালোকৰ এডিআৰি দৰকাৰ নাই সেইটো পাজলছ লেভেলৰ কুৱেশ্যনছ বিলাক হৈছে তোমালোকক ক'ত লাগিব জানা এইবিলাক পিঅ'ত লাগিব বেংক পিঅ'ত লাগিব চিজিএলত লাগিব ত' সেইবিলাক কৰি বহুত ভাল লাগে ইণ্টাৰেষ্টিং হয় বহুত ঠিক আছে অলপ হাই লেভেল কুৱেশ্যনছ বিলাক অকে যি নহওক তো এইখিনি তোমালোকে আশা কৰো বুজি পাইছা চ' আজি ক্লাছটো আৰু বেছি দীঘলীয়া নকৰো চ' নেক্সট ক্লাছত ডেফিনেটলি লগ পাম আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে নেক্সট মোক ডাইৰেক্টলি তোমালোকে সুধিব পাৰিবা অকে ঠিক আছে চ' আশা কৰো তোমালোকে ক্লাছ কৰি পেলাই বহুত বেছি ভাল পাই আছা ঠিক আছে যিখিনি মোক চিনচিয়াৰ ষ্টুডেণ্ট হয় মোক সেইখিনিয়ে লাগে বাকী যিখিনি চিনচিয়াৰ নহয় মোক সেইখিনি একদমেই নালাগে ঠিক আছে কাৰণ মই পঢ়াবলৈ আহিছো চ' মই কষ্ট কৰি আছো ৰাতিপুৱাৰ পৰা ক্লাছ কৰি আছো যিহেতু ত' ঠিক আছে ত' এতিয়াও মই গৈ পেলাই কুৱেশ্যন বনাম ঠিক আছে মক টেষ্ট বনাম ত' আল্টিমেটলি কণ্টিনিউৱাছলি কাম কৰি আছো আকৌ নিউজ পেপাৰ এনালাইচিছ কৰিব লাগিব ঠিক আছে বাকীখিনি মই কুৱেশ্যনছ বিলাক বনাব লাগিব ত' আজি মই দিয়াই নাই নিউজ পেপাৰ এনালাইচিছ ত' সেইখিনি মই বনাই পেলাই তোমালোকক মই পঠাই আছো ত' আল্টিমেটলি কষ্ট কৰিছো মোক সেইখিনি ষ্টুডেণ্টে লাগে
যিখিনিয়ে সঁচা অৰ্থত কষ্ট কৰিছে আৰু সেইখিনিহে চাকৰি পাব, যিখিনিয়ে দুদিনমান ক্লাছ কৰিম বুলি আহিছে, কি কৰিম কি নকৰিম এতিয়ালৈকে থিৰাং কৰিব পৰা নাই, সেইখিনি ষ্টুডেণ্টে একো লাইফত কৰিব নোৱাৰে, একো লাইফত কৰিব নোৱাৰে। চ' একদম বল্ড ডিচিশ্যন হ'ব লাগে, ডিচিশ্যন একদম ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব লাগে। মই চাকৰি পাম কাৰণে পঢ়িছো না পামেই, আৰু মই পঢ়িছো মানে কষ্ট কৰিবৰ কাৰণে পঢ়িছো, চ' কষ্ট কৰিলেহে মই তাৰ ফল পাম। ঠিক আছে, ত' সেইটো কাৰণে কষ্ট কৰিব লাগিব। এনেকুৱা নহয় যে মই আধাতে এৰি দিম। ঠিক আছে, মই যি হ'ব দেখা যাব আৰু এবাৰ এডিএটো ট্ৰাই কৰি চাম, লাগিলে লাগিব নালাগিলে নাই, তেনেকে নপঢ়ে কেতিয়াও। এনেকে পঢ়িব লাগিব যে হয় মই এডিএৰি লগামেই। আৰে ভাই, যদি 2000 পোষ্ট ওলাই, 2000 পোষ্টৰ ভিতৰত সেই নামটো মোৰ থাকিবই লাগিব। যদি সি পাৰিছে তেনেহলে মই কিয় নোৱাৰিম? ইফ হি কেন, ৱাই নট মি? ঠিক আছে, মই কিয় নহব? ঠিক আছে, সি যদি জানে তো মই কিয় নোৱাৰিম? ঠিক আছে, তো মোৰ দ্বাৰা কিয় নহব? তো তোমাৰ প্ৰেজেন্সটো দেখুওৱা, তোমাৰ কেপাবিলিটি দেখুওৱা, তোমাৰ যি পটেনচিয়েল আছে সেইখিনি দেখুওৱা, তুমি উলিয়াই আনা। তো কেতিয়া উলিয়াই নিব পাৰিবা? যোনদিনাখনি তুমি লাষ্ট এক্সাম দিছিলা, পৰীক্ষাৰ আগত মাত্ৰ 3 দিন পঢ়ি, 2 দিন পঢ়ি পেলাই, সেইদিনাখন দেখোন তুমি ফালি আছিলা এক্সামত, মাত্ৰ 2 দিন 3 দিন পঢ়ি পেলাই। কিন্তু এতিয়া তোমাৰ তাত সময় আছে, 3 4 মাহ 5 মাহ সময় তোমাৰ এটলিষ্ট আছে, ধৰি লোৱা এক্সামৰ কাৰণে। তো সেইখিনি সময়ত তুমি কি কৰিব নোৱাৰিবা? ৰেগুলাৰ পঢ়িব নোৱাৰিবা? কষ্ট কৰা অলপ দিন, তাৰ ফল তেতিয়াহে পাবা। যদি কষ্ট নকৰা কেনেকে পাবা? চ' সেইকাৰণে মোক চিৰিয়াছ ষ্টুডেন্ট খিনিয়ে লাগে, যিখিনি সঁচাকে পঢ়িব পাৰে, মানে পঢ়িব পাৰে নহয়, যিখিনিয়ে সঁচাকে পঢ়িব বিচাৰে। মোক মোক চোকা গেধাৰ লগত মোৰ কথা নাই কেতিয়াও, গেধাৰ কোনো প্ৰশ্নই নাহে। নাই পঢ়াৰ কাৰণে নাই পৰা, পঢ়িলে পাৰিম, সেইটোৱে কথা। পৃথিৱীত কোনো চোকা গেধাৰ কথা নাথাকে। ঠিক আছে, খালি কষ্ট কৰিলে লাগিব, যুঁজিব লাগিব, তেতিয়া ব্ৰেইনৰ ব্লক স্কুল খাব। প্ৰেক্টিচ কৰিবা, ডেফিনেটলি পাৰিবা। ঠিক আছে, মোক এনেকুৱা নহয় যে মোক যিখিনি চিৰিয়াছ ষ্টুডেণ্ট মোক সেইটো লাগে, মই সেইটো কথা ক'ব গৈ আছো। ঠিক আছে, মোক চিৰিয়াছ ষ্টুডেণ্ট খিনিয়ে লাগে। আৰু ইয়াত এইটো গ্ৰুপত আমাৰ 86 মানে আছে। ঠিক আছে, 86 ষ্টুডেণ্টৰ ভিতৰত আমাৰ অনলাইন ক্লাছ অনলি 20 ষ্টুডেণ্টে লাইভ ক্লাছটো এটেণ্ড কৰিছে, বাকীখিনিয়ে ৰেকৰ্ডেড চাব। কিছুমানে 2 দিনৰ পিছত চাব, কোনোবাই 3 দিনৰ পিছত চাব। সেইখিনি ষ্টুডেণ্ট মোক নালাগে। যিখিনি ষ্টুডেণ্ট চিৰিয়াছলি পঢ়ি আছে সেইখিনি ষ্টুডেণ্টক লাগিব। ঠিক আছে, চ' সেইখিনি ষ্টুডেণ্টে এক্সাম ক্লিয়াৰ কৰিব পাৰিব। মই যিটো মানে এতিয়া আমাৰ ৰেকৰ্ড আছে, এতিয়া কেৰিয়াৰ ৰেকৰ্ড, এবাৰ আমাৰ গ্ৰেড 3 আমাৰ বহুখিনি ষ্টুডেণ্টে পালে। যিখিনি ষ্টুডেণ্টে কণ্টিনিউৱাছলি পঢ়ি আছে সেইখিনিহে পাইছে। যিখিনি লং টাৰ্মত প্ৰিপেৰেশ্যন কৰিছে সেইখিনিয়ে পাইছে। যিখিনি 2 মাহৰ কাৰণে আহিছে, আহি পেলাই ক্লাছ কৰিছে, 10 দিন ক্লাছ কৰি পেলাই 5 দিন ক্লাছ কৰা নাই, সেইখিনি ষ্টুডেণ্টে এনেও লগা নাই, আৰু দুজনক গৈ পেলাই কৈ দিছে কেৰিয়াৰ টেক ভাল নহয় বুলি পেলাই, হয়তো। ঠিক আছে, চ' সেইটো নহয় মানে, যিখিনিয়ে কণ্টিনিউৱাছলি ক্লাছ কৰিছে সি গম পাইছে যে য়েছ কি দি আছে ইয়াত। চ' মোক সেইটো লাগে। তো ডেফিনেটলি তোমালোকে পাৰিবা, মই আছো সদায় তোমালোকৰ লগত। আগবাঢ়ি যাম তেনেকে ভালকে, ফুল চুইঙত যাম। ডেফিনেটলি আমি পাৰিম, উই কেন, য়েছ, উই হেভ দ্য পটেনচিয়েল। অ'কে, চ' আজিলৈ এৰিছো ক্লাছটো। বাই বাই, গুড নাইট, টেক কেয়াৰ, ৱেলকাম।